সন্মুখত বহাগৰ আগমনী মানেই বিহুৰ বতৰা কিন্তু অসমীয়া জাতিৰ আয়ুস ৰেখা বিহুক কেন্দ্ৰ কৰি সৃষ্টি হৈ আহিছে অনেক বিতৰ্ক অনেক বাদানুবাদ জনসংস্কৃতিৰ পৰিৱৰ্তন নহবই নেকি লোক সংস্কৃতিক ব্যাকৰণৰ নিয়মত বন্দী কৰাৰ প্ৰয়োজনীয়তা আছেনে এনে অলেখ বিতৰ্কৰ মাজত বিগত ৪-৫টা দশক ধৰি বিহুক সক্ৰিয় ৰূপত তুলি ধৰাৰ নিৰন্তৰ প্ৰচেষ্টা চলাই অহা এগৰাকী লোক জয়কান্ত গণ্ডিয়া প্ৰিয় দৰ্শক আজি আমি সাক্ষাতত আপোনালোকৰ কাষলৈ লৈ আহিছো এইগৰাকী বিহু বিশাৰদক গণ্ডিয়া ডাঙৰীয়া আপোনাক এই অনুষ্ঠানলৈ মই আদৰণি জনাইছো নমস্কাৰ অসমৰ সাংস্কৃতিক জগতত আপুনি এটা অতি পৰিচিত নাম আমি সকলোৱে জানো আপোনাৰ বিহু সম্পৰ্কীয় কথা বতৰাই বিভিন্ন লেখা মেলাই আপুনি এগৰাকী বিহু বিশেষজ্ঞ বহু গৱেষণা কৰিছে তা আপোনাক এই বিহু সম্পৰ্কে চিন্তা চৰ্চাৰ যিটো প্ৰয়োজন আপুনি অনুভৱ কৰিলে কিয় আপুনি ইমান প্ৰয়োজন অনুভৱ কৰিলে হয় কথা আৰম্ভ কৰাৰ আগতে মই আগতীয়াকৈ হ'লেও অসমৰ ৰাইজলৈ মই ৰঙালী বিহুৰ ওলগ জনাইছোঁ আপুনি যিমানখিনি কৈছে আচলতে মই সিমানখিনি গৱেষণা কৰিব পৰা নাই সাধাৰণ জ্ঞানেৰে যিমানখিনি পৰা যায় বাস্তৱ অভিজ্ঞতা আৰু কিছু পুথিগত অভিজ্ঞতা এইখিনিৰে কিছু কাম অৱশ্যে মই কৰিবলৈ যত্ন কৰিহে আছোঁ মই যেতিয়া বিহুৰ সম্পৰ্কে অলপমান চোৱা চিতা কৰিবলৈ লওঁ নিজে বিহু মৰা মানুহ মধ্য অসম উজনি অসম এই গোটেইখিনি ভ্ৰমণ কৰাৰ পিছত মোৰ যেতিয়া জীৱিকাৰ সন্ধানত মই উজনি পাওঁহি ডিগবৈ পাওঁহি ক'ৰ পৰা আহিলে আপুনি মই যোৰহাটৰ পৰা আহিলোঁ আপোনাৰ ঘৰ যোৰহাটত মোৰ যোৰহাটৰ কৰঙা গন্ধিয়া গাঁৱত মোৰ ঘৰ সেই অঞ্চলত আমাৰ গাঁৱৰ হুঁচৰিযোৰা বিখ্যাত হুঁচৰি আছিল সেইযোৰা হুঁচৰিৰ লগত সৰুকালৰ পৰাই মই ফুৰিছোঁ গৈছোঁ যেতিয়া মই আহি উজনি পাওঁহি দেখোঁ যে সেইফালৰ হুঁচৰিৰ ৰূপটো বেলেগ তাৰ নাচোন বাগুনৰ ৰূপটো বেলেগ ঢোলৰ চেওৰ ৰূপটো বেলেগ আৰু এইফালে ডিব্ৰুগড় তিনিচুকীয়া এই অঞ্চলৰ ৰূপটো কিছু বেলেগ ইয়াৰ পিছতে ভাবিলোঁ কিছু অলপমান বিসংগতিও মোৰ অলপ ধৰা পৰিল ধৰক সাজ পোছাকৰ ক্ষেত্ৰত আমি তাৰমানে ইতিমধ্যে আপুনি পঢ়া শুনা কৰিছিলে গৱেষণা কৰিছিলে বিহু সম্পৰ্কে হয় মই নিজে বিহু মাৰি ফুৰিছিলোঁ বিহু মাৰি ফুৰোঁতে মোৰ কিছু ধাৰণা হৈছিল বাস্তৱ ধাৰণা তেতিয়া দেখিছোঁ সাজ পোছাক বা নাচোন বাগনৰ ক্ষেত্ৰত অলপমান কিবা যেন এটা ঠিক নালাগে কিবা যেন সঠিক হোৱা নাই পোছাক ইত্যাদি আমি বিহুৰ পোছাকত এইটো কিমান চনৰ মানৰ কথা কৈ আছে আপুনি মই এইটো 71-72 চন মানৰ কথা কৈছোঁ তেতিয়া আহিছে আৰু লাহে লাহে পৰিৱৰ্তন নেকি তেতিয়া পৰিৱৰ্তন আহিছে যিটো আমাৰ আধুনিক বুলি কয় আৰু মই ঠিক দেখিছোঁ আমি হুঁচৰি গাওঁতে বা হুঁচৰিত সেই সময়ত হুঁচৰি প্ৰতিযোগিতা আৰম্ভ হৈছে মঞ্চত নহয় সেই ৰভাৰ তলত তেতিয়া আমি সাজে পোছাকে গৈছিলোঁ ইফালে আহি দেখিলোঁ যে ইয়াত খৰা বনিয়ন তেতিয়া আপুনি শিক্ষক আছিল তেতিয়া মই শিক্ষক আছিলোঁ হয় এইফালে খৰা বনিয়ন পিন্ধি যেতিয়া বিহু মাৰিবলৈ ধৰিলে মাজে মাজে বহুৱাও একোটাহঁত ওলায় তেতিয়াৰ পৰা মই ভাবিলোঁ এইটো অলপমান কিছু গণ্ডগোল আছে ক'ৰবাত অলপ ভিতৰলৈ গৈ আলোচনা কৰি গোটেই কথাখিনি ৰাইজক জনোৱা ভাল হয়তো তেতিয়া এই যিবোৰ অলপমান বিসংগতি দেখা গৈছে আপুনি যে বিহু সম্পৰ্কে পঢ়া শুনা কৰিলে এইবোৰ আপুনি মানে কেনেকুৱা আপুনি কি পুথি বা কিহৰ সহায় ল'লে কি ধৰণৰ তথ্যৰ সহায় ল'লে সেই সময়ত আমাৰ শ্ৰদ্ধেয় প্ৰদীপ চলিহাদেৱে বিহুৰ বিষয়ে কিছু লিখিছিল প্ৰফুল্ল দত্ত গোস্বামীদেৱে লিখিছিল তেখেতৰ 12 মাহৰ 13 গীত সেই গ্ৰন্থ ডক্টৰ লীলা গগৈৰ বিহুগীত বনঘোষা নকুল ভূঞাৰ বহাগী এইবোৰ আপুনি ইতিমধ্যে পঢ়িছিলে ইতিমধ্যে পঢ়া আৰম্ভ কৰিলে ইতিমধ্যে পঢ়িছিলোঁ হয় কিন্তু আপুনি পঢ়ি সমান্তৰালভাৱে আপুনি বিহু কৰি আছে বিহু গাইছে বিহু গাই হুঁচৰি দলত ঘূৰিছে গাঁৱৰ দদাইহঁতে গোৱা বিহু নামষাৰ যেতিয়া ডক্টৰ লীলা গগৈৰ কিতাপখনত দেখোঁ এইষাৰ মিল আছে সুন্দৰ হৈছে ঠিক এনেদৰে কিছু গভীৰলৈ যাওঁ যোৱাৰ পিছত অলপমান চিন্তা চৰ্চা কৰি লেখনিৰ যোগেদি ৰাইজক কথাখিনি জনোৱা ভাল বুলি ভাবি জনালে মই জনোৱাৰ পিছত কি প্ৰতিক্ৰিয়া সমাজত জনোৱাৰ পিছত মই প্ৰান্তিক নামৰ আলোচনীখনত অসমীয়াৰ বিহু তেতিয়াৰ আৰু এতিয়া এইবুলি বোধ কৰোঁ 1984-85 চন মানত হ'ব মই এটা প্ৰবন্ধ লিখিলোঁ সেই প্ৰবন্ধটো লিখাৰ পিছতেই
সকলো ফালৰ পৰা আপোনাক সমৰ্থন কৰিলে নে বিৰোধিতা কৰিলে? তেতিয়া সমৰ্থন কৰিলে। এইটো বৰ সুন্দৰ হৈছে, এইটো ঠিক এইখিনি কথা আমি জনা লিখা মানুহখিনি, লিখা মানুহখিনি নহয়, বিহু মৰা মানুহখিনি বা আমাৰ পাঠক সমাজৰো। আপোনাক কোনো সমালোচনা কৰা নাই তেতিয়া, গালি গালাজ কৰা নাই? ঠিক সেইখিনিলৈকে সমালোচনা কৰা নাছিলে? নাছিলে। আহিম বাৰু আমি পিছলৈ। কিন্তু আপোনাৰ মই সম্পাদক থাকোঁতেও আপোনাৰ লিখা মেলা মই উলিওৱা মনত আছে। হয় হয়, এইটো আপোনাক সকলো বাতৰি কাকতে অগ্ৰাধিকাৰ দিয়ে। হয়, কিন্তু কথাটো এনেকুৱা যে বাৰু আমি আহিম সেইটোলৈ, কিন্তু মই প্ৰথমে এটা কথা সুধিব খুজিছোঁ, জানিবহে খুজিছোঁ যে বনগীত, বনঘোষা, বিহুনাম, বিহুগীত এইবোৰৰ পাৰ্থক্য কি? ইয়াৰ ভালেখিনি পাৰ্থক্য আছে। এতিয়া সাম্প্ৰতিক কালত বৰ বিভ্ৰান্তিৰ সৃষ্টি হৈছে আচলতে। আমি যদি সেই আকুল পথিক ডিম্বেশ্বৰ বহাগী, নকুল ভূঞা আৰু ডক্টৰ লীলা গগৈ, তেতিয়া অধ্যাপক লীলা গগৈ, বিহুগীত, বনঘোষা, অন্ততঃ এই 3খন গ্ৰন্থ যদি মেলি চাওঁ, সেইখিনি অসমীয়া লোকসাহিত্য তথা মৌখিক সাহিত্যৰ মণি মুকুতা হিচাপে তেখেতসকলক সংগ্ৰহ কৰিছে। তাত যদি চাওঁ আমি, তেনেহ'লে প্ৰায় 100 বছৰ হ'ল এতিয়া। বিহু নামৰ সমাৰ্থক হিচাপে বিহুগীত শব্দটোৱে ব্যৱহাৰ কৰিছে তেখেতসকলে। প্ৰথমতে ময়ো বিহু নাম এই শব্দটোকে অগ্ৰাধিকাৰ দি লিখা মেলা কৰিছিলোঁ। পিছত দেখিলোঁ যে হয়, বিহু নামৰ সমাৰ্থক হিচাপে তেখেতসকলে বিহুগীত শব্দটো ব্যৱহাৰ কৰিছে। তো বিহুগীত, বিহুনাম একেখিনিয়ে, কিন্তু তাত কিছু ভাগ আছে। এতিয়া বনঘোষা, বনগীত, সেইটোৱে ক'ব খুজিছোঁ। তো বিহু নামৰে 2টা ভাগ। এটা সমাজৰ সন্মুখত গাব পাৰে, হুঁচৰি বিহু মৰা ডেকাসকলে বিহু মৰা ঠাইত গাব পাৰে। আৰু ডেকা গাভৰুও গছতলত যেতিয়া বিহু মাৰে, তেতিয়া তাত গাভৰুবোৰা ডেকাবোৰা থাকে, পিছত হয়তো কথা ওলাব। সেই বয়সীয়া লোকসকলৰ সন্মুখত তেওঁলোকে সেইখিনি গাব পাৰে, সেই এটা ভাগ। আৰু আনটো ভাগ ডেকা ল'ৰাই মহ চৰাওঁতে, গাভৰুহঁতে সিফালে জাকৈ বাওঁতে, পথাৰত। এতিয়া প্ৰজন্মইতো এইবিলাক আৰু চিনেমা বা হেৰিয়াতহে দেখে। দেখে। এতিয়াতো কোনো অভিজ্ঞতা নাই। সেই যে মহ চৰাওঁতে যিখিনি গাইছিল, সেইখিনি আচলতে বনঘোষা বুলি কোৱা হয়। গাঁৱৰ মানুহে তেতিয়া সেইখিনি হাবি নাম বুলি কয়, বেয়া নাম বুলি কয়। সেইখিনি জনসমাজত বা গাঁৱৰ কাষত নাগায়। কেনেবাকৈ কোনোবাই গাবলৈ আহিলেও তেওঁক খেদাকুৰা কৰি আঁতৰাই পঠিয়াই। তাত মানে কি যৌনগন্ধিৰ কথা আছিল? তাত যৌনগন্ধিৰ কথা আছিল। সেইখিনি সমাজৰ মাজত গাব নোৱাৰি, আৰু সেইখিনি এখেতসকলে, এই অভিজ্ঞ বিজ্ঞসকলে আমাৰ গ্ৰন্থলৈ অনা নাই। আচ্ছা, তেনেকৈ ৰাখিছে? সেইখিনি তেনেকৈ মানুহৰ মুখে মুখে চলি আছে। সেইখিনি মুখে মুখে। আপুনি সংগ্ৰহ কৰিল নেকি? নাই, মই সংগ্ৰহ কৰা নাই। হেমাংগ বিশ্বাসে বহুত অসমৰ গাঁও ভূঁইত ঘূৰি তথ্য সংগ্ৰহ কৰিছিলে, হয়, মানে লোক সংস্কৃতিৰ ওপৰত। হয় হয়। তেতিয়া তেওঁ এইবিলাক কৈছে নেকি? আপুনিতো অধ্যয়ন কৰিছে চাগে তেখেতৰ গ্ৰন্থ। হেমাংগ বিশ্বাসে সেইখিনি পোহৰলৈ অনা নাই, সেইখিনি আঁৰতে আছে। এতিয়াও যদি কোনোবা মহচৰা ডেকাই নৈৰ ঘাটত গাই আছে। কিন্তু এটা কথা, এটা সময়ত অসমৰ অভিজাত শ্ৰেণী বুলিয়ে কৈছোঁ, বা নিজকে মানে কি আৰু সেই সময়ত অগ্ৰণী বুলি ভবা বহু মানুহে, তেখেতসকলে কিন্তু বিহু নামত এটা যৌনগন্ধি, যৌনতাৰ গুণ পাইছিল। আৰু যিটো কাৰণে তেওঁলোকে বিহু নামত অশ্লীল বুলিয়ে কৈছিল, সেইটোতো আপুনি নিশ্চয় চিন্তা কৰিছে। কিন্তু হেমাংগ বিশ্বাসৰ এই ক্ষেত্ৰত অৱদান যথেষ্ট আছে, যে তেওঁ তাক এটা নতুন মানে সেই ধৰণে প্ৰতিষ্ঠা কৰিলে যে চহা মানুহৰ, মই বৰ বেছি কোৱা ঠিক নহ'ব, খালি মই এইটো কৈছোঁ, সেই অশ্লীলতাৰ গুণ পোৱাৰ কাৰণ কি আছিল? সেই সময়ত তেওঁলোক কিন্তু বিজ্ঞসকলে, বিজ্ঞ মানুহে বহুতে বিচৰা নাছিল। এই যে হাবি নামৰ চিটিকণি এটা কেতিয়াবা কেতিয়াবা আহি ইয়াৰ মাজত সোমাইছিলেহি, যিখিনি এই সমাজৰ মাজতো গাব পাৰে। তাতো কেতিয়াবা হয়তো এই হাবি নামৰ এটা চিটিকণি, একেখিনি মানুহৰে সৃষ্টি আচলতে। তেওঁলোকে মহ চৰাওঁতে গায়, আৰু সেইজন ডেকাই আহি গৃহস্থলত হুঁচৰি গাঁৱতেও বিহু মাৰে, তাতো গায়, গছতলতো বিহু মাৰে। এই যে যৌনগন্ধি বুলি পেলাই কৈ যে আঁতৰাই ৰাখিছিলে, অথচ যিটো স্বীকৃতি দিব লাগিছিলে বিহুগীত, সেইটো দিয়া হোৱা নাছিল সেই সময়ত। দিয়া হোৱা নাছিল। সেইটো জানো ভাল কথা হৈছিল, বেয়া কথা হৈছিল? সেইখিনি কিন্তু সময়ৰ সোঁতত অৱশ্যে প্ৰতিষ্ঠা লাভ কৰিলে, আৰু যিসকলে বিহুগীতক সঠিক ৰূপত প্ৰতিষ্ঠা কৰিবলৈ গ'ল, তেখেতসকলৰ নিশ্চয় অৱদান আছে এই ক্ষেত্ৰত, যদিও সেই সময়ত তেওঁলোক বাধাৰ সন্মুখীন হৈছিল। নিশ্চয় অৱদান আছে। সেইখিনিত এটা কথা থাকি গৈছে, এই যে বিহুনাম বিহুগীত সমাৰ্থক শব্দ বুলি ক'লোঁ, তাৰপিছত আহিলে বিহু সুৰীয়া গীত বা বিহুগীত সুৰীয়া গীত। এইটো এটা সম্পূৰ্ণ, এই বিহুগীত সুৰীয়া গীত এতিয়া যিটো চলি আছে, এইটো এটা সম্পূৰ্ণ এটা সাম্প্ৰতিক অসমীয়া গীতি সাহিত্যৰ এটা সাম্প্ৰতিক ৰূপ। এইটো আৰম্ভ কৰিছিল মোৰ বোধেৰে, মই যিটো জানো,
হেমেন হাজৰিকাদেৱে কেইটামান বিহু সুৰীয়া গীত লিখি আৰু সেইকেইটা ভূপেন ককাইদেৱে অতি সুন্দৰভাৱে তেখেতৰ কণ্ঠত ৰূপায়িত কৰিছিল। সেই যিটো বিহুগীত সুৰীয়া গীত বা বিহু সুৰীয়া গীতৰ যিটো সেইটো অসমীয়া গীতি সাহিত্যৰ এটা সুন্দৰ ধাৰা আহিবলৈ গৈছিল, সেইটো এতিয়া ব্যাহত হৈ গ'ল। মানে ধাৰাটো এতিয়া সবল নহ'ল আৰু নহ'ল, সেইটো ধাৰা লাহে লাহে কিবা ধৰণৰ হৈ গ'ল। কিবা ধৰণৰ আমি আহিম এইবোৰ কথালৈ। হয়, আমি সদায় শুনি থকা কৈ থকা এটা কথা যে বিহু শব্দৰ উৎপত্তি কেনেকৈ হ'ল? আপোনাক চমুকে সুধিছোঁ। 3টা শব্দ আপোনাক এইটো নুসুধিলে আমাৰ আধৰুৱা হ'ব ন? 3টা শব্দ আমাৰ সন্মুখলৈ আহে বা আমাৰ আলোচকসকলে আলোচনা কৰিছে, মানুহৰ মুখে মুখেও আছে, বিহু, বৈশাগু আৰু পৈহু বা বৈহু। বিহু শব্দৰ লগত আমাৰ যিটো সম্পৰ্ক স্থাপন কৰিবলৈ যত্ন কৰিছে সেইটো পিছৰ কথা। বিহু শব্দৰ লগত বিহু শব্দৰ সম্পৰ্ক স্থাপন কৰাটো কথাটো বৰ দুৰ্বল যুক্তি। বৈশাগু শব্দৰ পৰা বিহু শব্দটোৰ উৎপত্তিৰ কথাটো একেবাৰে ওলাই কৰিব নোৱাৰি। কিন্তু টাই ভাষাৰ যিটো পৈহু, পৈহুৰ পৰা বিহুলৈ যিটো অপভ্ৰংশৰ পথ, সেইটো তিনি চমু। পৈহু, পিহু, পিছত বিহু। মই এইটো বিষয়টো চাইছোঁ, তো নিৰপেক্ষ বিচাৰত পৈহু শব্দৰ পৰাই এই বিহু শব্দটোৰ উৎপত্তি বা নিষ্পত্তি হোৱা বুলি ক'ব পাৰি। উৎসৱটো কিন্তু সকলোৰে উমৈহতীয়া। সাত বিহু কি কি? সাত বিহুৰ সম্পৰ্কে আমাৰ পণ্ডিতসকলৰ মাজতো অলপ বিতৰ্ক আছে, পাৰ্থক্য আছে, বা সৰ্বসাধাৰণৰ মাজতো এই সাত বিহু সম্পৰ্কে ধাৰণা একেবাৰে স্পষ্ট নহয়। বিভিন্ন অঞ্চলত বিভিন্ন ৰূপ আছে। তো সাত বিহু সকলোৱে এতিয়া ক'বলৈ লৈছে বহাগৰ 7 দিনলৈকে হয়। নহয়, আচলতে বহাগৰ 6 দিনলৈহে এই সাত বিহু হয়। 7টা নাম তাৰ। তে গৰু বিহু, সেইটো চ'ত বহাগৰ সংক্ৰান্তিৰ দিনা হয়। তো পহিলা বহাগৰ পৰা মানুহ বিহু, গোঁসাই বিহু, চেনেহী বিহু, কুটুম বিহু, মেলা বিহু বা হাত বিহু, আৰু শেষত বিহু উৰুওৱা বা চেৰা বিহু। এই 7টা নাম। মই ক'লোঁ যে এই 7টা নাম লৈও ৰাইজৰ মাজত অলপমান বিভ্ৰান্তি আছে, বিতৰ্ক আছে অলপমান। তো চ'তৰ বিহু ইয়াৰ অন্তৰ্ভুক্ত কৰিব বিচাৰে। চ'তৰ বিহু যদি অন্তৰ্ভুক্ত কৰা যায়, বা মই আগতে এই কথাটো অলপমান চিন্তা নকৰাকৈ কিছু কাম কৈছিলোঁ, তো চ'তৰ বিহু অন্তৰ্ভুক্ত কৰিলে বহাগৰ 5 দিনলৈকেহে আমাৰ সাত বিহু হয়। এতিয়া গোঁসাই বিহু সম্পৰ্কে অলপ বিতৰ্ক আছে। তো গোঁসাই বিহু মানে সৰ্বসাধাৰণে ভাবে, বা আমাৰ পণ্ডিতসকলেও 2-এগৰাকী ভাবে যে গোঁসাই বিহু মানে এই যে গোঁসাইসকল আছে, তো গোঁসাইসকলৰহে বিহু। আচলতে সেইটো অৰ্থত গোঁসাই বিহু নাছিল। যে গাঁৱৰ মাজত যিগৰাকী একেবাৰে বয়োজ্যেষ্ঠ, গাঁওখনৰ ককা, তে বিহুৰ 3য় দিনা বা তাৰ পিছতো গাঁৱৰ ইগৰাকীয়ে সিগৰাকীয়ে কয়, ককাক সেৱা এটা কৰিলেগৈ নে? তাৰমানে সেইজনক ঠিক সেই স্থানত কেন্দ্ৰ কৰিহে সেই স্থানত বহুৱায়। তেতিয়া আমাৰ ডাঙৰসকল গোঁসাই ঘৰলৈ যায়, সত্ৰলৈ যায়। সেইটো প্ৰায় গোঁসাই বিহু। সত্ৰত যিজন বয়োজ্যেষ্ঠ সত্ৰাধিকাৰ, তেখেতকো সেৱা এটা কৰি আহে। এই যে সেৱাটো কৰে গাঁৱৰ ককাক বা সত্ৰৰ বয়োজ্যেষ্ঠজনক, তাৰ এটা মানসিক কথা আছে। এই যে সেৱাটো কৰে, সেই সেৱাটো কৰিলে গোটেই বছৰটোৰ বাবে সেই সেৱা কৰা মানুহজনে এটা মানসিক বল পায়। এনেও আমাৰ জ্যেষ্ঠজনক যিটো সেৱা কৰা যায়। আচ্ছা, পুৰুষ মহিলাই এইটো বহুত ডাঙৰ বিষয়, আমিতো আৰু আলোচনা শেষেই নহ'ব, আহিম প্ৰসংগলৈ। কিন্তু পুৰুষ মহিলাই একেলগে হুঁচৰি গোৱাৰ পৰম্পৰা আছে নেকি? সেইটো মই জনাত কেতিয়াও পুৰুষ মহিলাই একেলগে হুঁচৰি গোৱাৰ পৰম্পৰা নাই। কিন্তু মাজতে আমাৰ দেখনীয়া 2টা ডেকাক ছোৱালীৰ দৰে সজাই লৈ উজনি অসমত, বিশেষকৈ শিৱসাগৰ সেই অঞ্চলটোক কেন্দ্ৰ কৰি হুঁচৰি গোৱাৰ এটা পৰম্পৰা চলিছিলহে। সেইটো ইংৰাজৰ দিনত গা কৰি উঠা। আচলতে তথ্যভিজ্ঞ মহলৰ পৰা জনামতে যে সেই সময়ত ভাটিফালৰ পৰা বেলেগ বেলেগ নাচ আহিছিল, তাত সেই ল'ৰাবিলাকক ছোৱালীৰ দৰে সজাই লয়। তো আমাৰ তথ্যভিজ্ঞ মহলে কোৱা মতে যে সেই নাচৰ প্ৰভাৱত আমাৰ বিহু নাচলৈ ছোৱালীকেইজনী আহিল। মই সেই নাচৰ ৰূপ সৰুতে দেখিছিলোঁ, মোৰ পূৰা মনত আছে, সম্পূৰ্ণ মনত আছে। তাত নাকত প্লাষ্টিকৰ নাক এটা লৈ পেলাই, প্লাষ্টিক এডোখৰ লগাই সেই ল'ৰা দুটাৰ মানে নাচনী দুজনীৰ ওচৰে ওচৰে বহুৱালি কৰি ফুৰে। এই ধৰণৰ ৰূপ মই নিজে প্ৰত্যক্ষ কৰিছোঁ মোৰ গাঁৱত।
মোৰ গাঁৱলৈ চাৰ্কাছত যেনেকৈ কৰে মোৰ গাঁৱলৈ নিমন্ত্ৰণ কৰি অনাৰ হয়, পিছত হয়। তো এই ৰূপটোত আচলতে সেই হুঁচৰিত ছোৱালী নচোৱা প্ৰৱণতাটো আহে আচলতে হুঁচৰিত গাভৰুৱে অংশগ্ৰহণ কৰিব নালাগে এতিয়া মই আপোনাক সুধিব যে পুৰণি যিটো কছাৰী চেও হয় খৰা বা ধেমেলীয়া চেওবোৰ হয় যিবোৰ চেও আজিকালি হুঁচৰি দলে পৰিহাৰ কৰা দেখা গৈছে কিয় হয় যদি কিয় বুলি প্ৰশ্ন কৰা যায় তাৰ উত্তৰটো হ'ব যে সেইটো প্ৰতিযোগিতাৰ কাৰণে সেই অৱস্থাটো হৈছে হুঁচৰিৰ যিটো আপুনি উল্লেখ কৰিছে কছাৰী চেও সেই কছাৰী চেওটোত কেইবাটাও পালচ আছে আৰু ভালেমান সময় সেই কছাৰী চেওটোত নাচ বাগ দেখুৱাবলগীয়া হয় কছাৰী চেওটো বজাবলৈ ল'লে এৰিব নোৱাৰি অৰ্থাৎ এৰিব নালাগে আটাইকেইটা পালচ যদি বজোৱা যায় তেতিয়াহ'লে প্ৰতিযোগিতাৰ মঞ্চত গোটেই সময়খিনি 20 মিনিট 15 মিনিট 20 মিনিট 25 মিনিট দিয়ে সেই গোটেই সময়খিনি সেই চেওটোতে হয়তো গুচি যাব তো সেই ইতি অৰ্থতে আমাৰ প্ৰতিযোগীসকলে তাৰমানে প্ৰতিযোগিতাবিলাক যে হৈছে মঞ্চই জেগাই জেগাই এইটো ঠিক হোৱা নাই নেকি কিছু ক্ষেত্ৰত বৰ সঠিক হোৱা বুলি ক'ব নোৱাৰি গ'লে সেই যে কছাৰী চেওটো এতিয়া তাৰ অকল তাখিতকেইটা ৰিঘেন্দাও অকণমান ৰেঙনি এটা দেখা যায় তো মই অনুৰোধ জনাব বিচাৰিছোঁ যে কিন্তু আপুনিতো যথেষ্ট বিচাৰক হিচাপে বহুত প্ৰতিযোগিতা মই প্ৰতিযোগিতাত বিচাৰক হিচাপে মই প্ৰথমতেই 2খনমান বিচাৰক প্ৰতিযোগিতালৈ আহিছিলোঁ তাৰপিছতো মই বিচাৰক হিচাপে বহা নাই কি কাৰণে মই ঠিক ভাল নাপাওঁ কাৰণ গোটেইখিনি মানুহকে মই ভাল পাওঁ গোটেইখিনি মানুহেই মোৰ আপোন মই কাৰোবাক ভাল দেখিম কাৰোবাক বেয়া দেখিম তেনেকুৱা কথা নহয় মই কোনোবা কাৰোবাক বেয়া দেখিলে নিজে গৈ ক'মগৈ যে এইটো ভাল হোৱা নাই তোমালোকে এইটো শুদ্ধ কৰি এনেদৰে লোৱা আমাৰ যে প্ৰতিযোগিতাবোৰ হয় তাত যি ধৰণৰ বিচাৰ পদ্ধতি সেইটোত আপোনাৰ কি ক'বলগীয়া আছে এই বিচাৰ পদ্ধতিটো আৰম্ভণিতে যি যেনেদৰে পাৰে তেনে আপুনি অলপ স্পষ্ট কথা কয় কাৰণে সুধিছোঁ হয় মই এই এখন নেওৱা বুলি যুগুত কৰিলোঁ বহুতে কয় যে বিহুৰ নেওৱা বুলি কৰিছে জয়কান্ত গন্ধিয়াই মই আজিও স্পষ্ট কৰি দিওঁ আপোনাৰ যোগেদি ৰাইজক যে মই বিহুৰ কেতিয়াও নেওৱা বুলি কৰা নাই বিহু কেতিয়াও মানুহে নিয়ম কৰি পালন নকৰে বিহু কেতিয়াও স্বতঃস্ফূৰ্তভাৱে হুঁচৰি গাঁৱত জীৱনৰ দুখ সংগ্ৰাম হয় হুঁচৰি গাঁৱতে কেতিয়াও নিয়ম কৰি নহয় বিহু হুঁচৰি যেতিয়া গৃহস্থ চোতালৰ পৰা মঞ্চলৈ আহিল সেই যে গৃহস্থ চোতালত আপোনা আপুনি কিছুমান নিয়ম আছিল সেই নিয়মখিনি যাতে আমাৰ মঞ্চত পালন কৰি আচল ৰূপটো আমি মঞ্চৰ যোগেদি প্ৰকাশ কৰিব পাৰোঁ আপোনাৰ উদ্দেশ্য সেইটো মোৰ উদ্দেশ্য সেইটো আছিল মই প্ৰতিযোগিতাৰহে নিয়ম বুলি কৰিছিলোঁ যাতে সঠিকভাৱে সেইখিনি আনিব পাৰোঁ আৰু বিচাৰকৰ বিচাৰৰ আধাৰটো একে কৰিব পাৰোঁ আচ্ছা এই যে বিহু গাঁৱৰ পৰা চহৰলৈ আহিল মঞ্চলৈ আহিল হয় সেইটো এটা বহুত তাৰ এটা ইতিহাস আছে আমি সেই প্ৰসংগলৈ আহিম কিন্তু মই সুধিছোঁ এতিয়া যে বিশুদ্ধ হুঁচৰি দল আমাৰ ওলাই আছে হুঁচৰি দলৰ কথা যদি বিশুদ্ধ দল এটা হ'বলৈ হয় তেতিয়াহ'লে সাজ সজ্জা বাদ্যযন্ত্ৰ অথবা দলটোত কিমান লোক মানে থকা উচিত বুলি ভাবে শেষৰ কথাটো দলটোত কিমান লোক থাকে সেইটো গাঁওখনৰ ওপৰত নিৰ্ভৰ কৰে ভৰ গাঁও হ'লে ডাঙৰ গাঁও হ'লে ভালমানখিনি মানুহ ল'ৰা বুঢ়া ডেকা গোটেইখিনি হুঁচৰি গাবলৈ যায় কাৰোবাৰ চোতাল ডাঙৰ গোটেইখিনি তাত নাচ বাগ কৰে অংশগ্ৰহণ কৰে কাৰোবাৰ চোতালখন সৰু এটা অংশই কৰে আনটো অংশই নকৰে আনহাতে কিমানজন আহিব মঞ্চলৈ সেইটো উদ্যোক্তাসকলে মঞ্চটো কিমান ডাঙৰ আহল বহল কৰিছে সেইটো তেখেতসকলৰ ওপৰত নিৰ্ভৰ কৰিব আৰু সেই সম্পৰ্কে ঠিক নিৰ্দিষ্ট এটা সংখ্যা দিব নোৱাৰি আচলতে আচ্ছা আৰু এই যে ধৰক সাজ সজ্জা বাদ্যযন্ত্ৰ এতিয়া হুঁচৰি গোৱা বা এতিয়া আমাৰ যি ডেকা গাভৰু মুকলি বিহু প্ৰতিযোগিতা বুলিলে এটা এতিয়া শব্দ প্ৰদূষণ হয় কেনেকৈ হয় আমি যেতিয়া হুঁচৰি গাইছিলোঁ তেতিয়া অতি বেছিহে 4টা ঢোল বজাইছিলোঁ মই কান্ধত ঢোল লৈ যেতিয়া হুঁচৰি গাবলৈ যাব পৰা হ'লোঁ তেতিয়া আমি 2টা ঢোলহে বজাইছিলোঁ 2টা ঢোলেই হৈ যায় তো এতিয়াতো 8টাৰ পৰা 12টালৈকে ঢোল লৈ আহে তো 8টাৰ পৰা 12টালৈকে ঢোল আনি এই শব্দ প্ৰদূষণ কৰাটো প্ৰয়োজন নাই ইমানখিনি ঢোল আপুনি মঞ্চত নবজালেও হয় সেই 2টা ঢোলেৰে আমাৰ যিখিনি তাত চেও আপুনি আগতে উল্লেখ কৰিছে কছাৰী চেও তাত ধেমেলী চেও আছে খৰা চেও আছে সেইখিনি আমি বজাই সুন্দৰকৈ আয়ত্ত কৰি শিকি বুজি লৈ বজাব লাগে চেও কেতিয়াও আধৰুৱা কৰিব নালাগে কছাৰী চেওটো যদি বজোৱা যায় গোটেইটো বজাব নোৱাৰি অন্ততঃ প্ৰথম পালচটো তাখিতখিতা ৰিঘেন্দাও ঘেনি টিঘেন দাও তাখিতখিতা ৰিঘেন্দাও ঘেনি টিঘেন দাও টিঘে নিঘেন ইটিঘেনি টিঘে নিতাও ৰিঘেন্দাও ঘেন
এইখিনিলৈকে অন্ততঃ ঠিকে থাকিব লাগে এইখিনিলৈকে বজাব লাগে ইয়াৰ নাচৰো এটা কথা আছে এইখিনিত নাচ আঁঠু ভাঙি কেতিয়াবা আঁঠু কাঢ়ি নাচ দেখুওৱা যায় এই পালছটোৰ নাচটোৰ অলপমান বৈচিত্ৰতা আছে আজিকালি হুঁচৰি গোৱাৰ পিছত দেখা যায় গৃহস্থ চোতালতো দেখিছোঁ এতিয়া মঞ্চত ডেকা গাভৰু মুকলি বিহুৰ পিছতো দেখা যায় মই এইটো অলপ স্পষ্টকৈ সুধিছোঁ যে তেতিয়াৰ হুঁচৰি আৰু এতিয়াৰ হুঁচৰিৰ মাজত আপুনি কি পাৰ্থক্য দেখে এই যে ঢোলৰ চেউটোৰ কথা ক'লোঁ তেতিয়া অকল কছাৰী চেউ প্ৰথম পালছটোতহে আঁঠু কাঢ়ে ঢুলীয়াসকলে বা আমাৰ বিহুৱাসকলে এতিয়া হুঁচৰিৰ শেষত বা ডেকা গাভৰু মুকলি বিহুৰ শেষত আঁঠু কাঢ়ি লৈ ৮-১০টা ঢোল গাৰ জোৰেৰে সোঁ আধি কৰি বজাই হাহাকাৰ শব্দ প্ৰদূষণৰ সৃষ্টি কৰে এইটোৰ কোনো প্ৰয়োজন নাই সেইটো এটা পাৰ্থক্য আহিছে কিয় হৈছেনো প্ৰয়োজন কি কাৰণে কৰিছে এইটো বুজি নাপাওঁ এইটো মই কেইবাবাৰো কৈছোঁ যাকে লগ পাওঁ তাকে কওঁ যে এইখিনি কৰাৰ প্ৰয়োজন নাই যিখিনিলৈকে আমাৰ তাত এটা নিৰ্দিষ্ট লয় আছে মাত্ৰা আছে সেই হিচাপত ৰক্ষা কৰিব লাগে বুলি সেইখিনি ৰক্ষা কৰিব লাগে আচ্ছা বহুত প্ৰসংগ আহিছে মই আকৌ আহিম অন্যান্য প্ৰসংগলৈ খন্তেক পিছত আমি পাতি আছিলোঁ পাৰ্থক্য তেতিয়াৰ এতিয়াৰ কিন্তু এই যে বিৱৰ্তন বুলিয়ে কৈছোঁ এইটো কিমান সমীচীন হৈছে বুলি মই অকণমান হুঁচৰিৰ পোচাকৰ কথা ওলাইছিল অকণমান চুই যাওঁ হুঁচৰিত এটা নিৰ্দিষ্ট পোচাক আছে তেতিয়া আগফালে মুগা পিছফালে ক'লা কাপোৰৰ সি লৈছিল পিছফালৰ কাপোৰখন ক'লা কপাহী কাপোৰে হয় কাপোৰখন কিছুমানে এঙা চোলা পিন্ধিছিল আমাৰ মটীয়া বৰণৰ কপাহী কাপোৰৰ এঙা চোলা পিন্ধিছিল বা মুগাৰো এঙা চোলা প্ৰচলিত আছিল তো এতিয়া সেই আমাৰ আগফালে মুগা পিছফালে ক'লা কাপোৰৰ যিটো বিহু চোলা এঙা চোলা সেই চোলাটোৰ হঠাৎ পৰিৱৰ্তন হৈ গ'ল এই ফুলাম আমাৰ মুগা কাপোৰৰ চোলা এটা পিন্ধিবলৈ ধৰিলে আমাৰ বিহুৱাসকলে হুঁচৰিত বিহু মাৰোঁতে হওক বা আমাৰ গছতলত ডেকা গাভৰু মুকলি মাৰোঁতে হওক আচলতে এই যিটো ফুলাম মুগা চোলা এইটো বিহুতলীৰ চোলা নহয় এইটো আচলতে ক'বলৈ গ'লে এইটো চিনেমাৰ চোলা এইটো ককা দেউতাৰ নাতি আৰু হাতী এই কথাছবিখনত এই চিনেমাখনত নায়কে পিন্ধিছিল তো সেই চোলাটো এতিয়া বিহুতলীলৈ আহিল আপুনি আপত্তি কৰিছিল নেকি হয় মই নহয় এতিয়া আপত্তি কৰিছোঁ তেতিয়াই ঠিক নকৰিলে নহয় যেতিয়াৰ পৰা চোলাটো দেখিছোঁ বিহুৱা মই তেতিয়াৰ পৰা কৈছোঁ যে এই চোলাটো নিপিন্ধে কিন্তু এইটোতো সমীচীন হোৱা নাই বুলি ক'ব খুজিছে আপুনি মই ক'ব খুজিছোঁ যে আমাৰ পুৰণি কিন্তু এটা কথা সময়ৰ লগত পৰিৱৰ্তনটো অৱশ্যম্ভাৱী হয় এতিয়াৰ চামে কি কৰিব আমি ঠিক তেওঁলোকে ঠিক কৰি ল'ব হয় কিন্তু এইটো ঠিক যে পৰিৱৰ্তনৰ নামত এতিয়া যিবোৰ হৈছে এইবোৰ সমৰ্থনযোগ্য নহয় বুলি বিদ্বৎ সমাজে কৈছে সকলোৱে অনুভৱ কৰিছে হয় হয় কিন্তু এই যে ধৰক কিছু কথাত আপোনালোকে মানে একেবাৰে মানি ল'ব পৰা নাই নেকি যে ধৰক সেই পৰম্পৰাটোকে ৰাখিব লাগিব এনেকুৱা কি কথা নহয় কিছু কথা আমি বহুত এৰা ধৰা কৰিছোঁ মই অন্ততঃ বহুত এৰা ধৰা কৰিছোঁ কেনেকুৱা এৰা ধৰা এই চোলাটোৰ ক্ষেত্ৰতে বা অন্যান্য ক্ষেত্ৰত নাচোন ভংগীৰ ক্ষেত্ৰত আমাৰ গাভৰুসকলৰ নাচোন ভংগী মূলতঃ চাৰিটাহে আছিল তাৰ লগত আৰু নতুন নাচোন ভংগী সংযোগ হ'ল আমাৰ বিভিন্ন জনগোষ্ঠীৰ পৰা আনি এতিয়া সাম্প্ৰতিক কালত বিভিন্ন কেইবাটাও নাচোন ভংগী সংযোগ কৰিছে সেইখিনি আমি যে নানিবা তেনেকুৱা কোৱা নাই সেইখিনি আমি আনিম বুলি কৈছোঁ যাতে মূল ভেটিটো আমাৰ ঢাক খাই নাযায় সেইখিনি এনেকৈ যদি গৈ থাকে এতিয়া যিটো হৈছে হয় এতিয়াতো আৰু কাৰো কথা কোনো নুশুনা এটা পৰিস্থিতিৰ সৃষ্টি একো নামনাৰ পৰিস্থিতি সন্মান নজনোৱাৰ পৰিস্থিতি সম্পূৰ্ণ এইটো গৈ থাকিলে কি হ'বগৈ যে ইমান এটা অস্বস্তিকৰ পৰিস্থিতি এটা সৃষ্টি হৈছে বা বিহুক লৈ বহু সময়তে অযথা বিতৰ্ক হৈছে আচলতে গভীৰভাৱে অধ্যয়ন নকৰা বা বাস্তৱ অভিজ্ঞতা নোলোৱাৰ কাৰণেও বহু সময়ত একোটা কথা লৈ বিতৰ্কৰ সৃষ্টি হয় এই বিতৰ্কৰ যদি সৃষ্টি এনেকৈ হৈ থাকে আৰু বিহুক লৈ যদি এনেকুৱা অস্বস্তিকৰ পৰিৱেশ এটা ৰচনা হৈ থাকে ডাঙৰক সন্মান নজনোৱা সহিষ্ণুতাৰে আমি সেইবোৰ বিষয়লৈ আহিম খালি মোৰ নিজৰ জীৱনতো ধৰক আমি গাঁৱত থাকোঁতে পঢ়ি থাকোঁতে হুঁচৰি গোৱাৰ গোটেই ৰাতি হুঁচৰি গাওঁ ঘৰে ঘৰে গাই গৈ ফুৰোঁ এই যে বিহু আৰু হুঁচৰি এইটোৰ পাৰ্থক্য কি হুঁচৰি লগত ডেকা বিহু আৰু বিহু নাথাকিলে হুঁচৰিটো সম্পূৰ্ণ নহয়
ডেকা বিহু আৰু হুঁচৰিৰ বিহু আৰু আনহাতে গছ তলৰ ডেকা গাভৰু মুকলি বিহুৰ ডেকা বিহুৰ বিহু আৰু গাভৰুৰ বিহু নাচ তাত এটা সামান্য পাৰ্থক্য আছে হুঁচৰিৰ বিহুত বিভিন্ন ধৰণৰ নাচন ভংগী আছে সেইখিনি ঢোলৰ চেওটোৱে নিৰ্ণয় কৰে যেটো আপুনি কিছু সময় আগতে উল্লেখ কৰিছিল হ'বলা ধেমেলি আছে তাৰ কেইবাটাও পালচ আছে সেই তাৰ যেটো বাদ্যধ্বনি খিটাকিগিন ডাও 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 ডুমুৰু ডাও ধুৰু ধুৰু ডাও ডাও এইটোৱে তাত এটা নাচন ভংগী এটা নিৰ্দিষ্ট কৰি দিছে ঘেন ঘেনি টাও খিটি ঘেনি টাও এই বুলটো এটা ধ্বনিটো এটা তাত নাচন ভংগী নিৰ্ণয় কৰি দিছে এই ধৰণৰ নাচন ভংগী গছ তলৰ ডেকা গাভৰু মুকলি বিহুৰ ডেকা বিহু যিকেইজন তেওঁলোকৰ তাত নাই অৰ্থাৎ সেই ধৰণৰ ঢোলৰ চেও গছ তলত নাই এই এটা মানে আপুনি ক'ব কৈছে যে আমাৰ মূল কথাটো ঠিক থাকিব লাগে মূল কথাটো আৰু তাৰ পিছত পৰিৱৰ্তন আহক আমি এইটো চাই ল'ব লাগে আৰু তাৰ পিছত পৰিৱৰ্তন এই যে খিটাকিগিন ডাউন ঢোলৰ চেও গাই দিছোঁ মই সেই চেওটো মূলতঃ হুঁচৰিত বজায় আচ্ছা আপুনি এতিয়া কাক দেখিছে মানে শুদ্ধ ৰূপত ঢুলীয়া হিচাপে কোনে আপোনাৰ চকুত হেৰি কৰিছে কোৱাত অসুবিধা আছে নেকি কোৱাত অলপমান এনেই নাম ক'বলৈ ভাল যিকেইজনে এইটো চেষ্টা কৰিছে ভালকৈ ৰাখিবৰ কাৰণে এতিয়া চেষ্টা হয়তো কিছুদিনৰ আগলৈকে কৰিছিল এতিয়া তেওঁলোকো কিজানি সেই ঢৌটো অতিবাহি যোৱা নিচিনাকৈ আচল চেওবোৰ পাহৰি যিবোৰ চেও মানুহে এনেই শুনিলে ভাল পায় সেই তেনেধৰণৰ চেওহে বজাবলৈ লৈছে এতিয়া নাচনৰ ক্ষেত্ৰত মই এটা নাম ক'ব পাৰোঁ আনসকলে বেয়া নাপাব মই মাধুৰীমা চৌধুৰীৰ মই নামটো ল'ব পাৰোঁ যে গাভৰুৰ বিহুৰ 70% নাচনৰ ৰূপ তেওঁ কৰে বা তেওঁ গাত আছে বাকীসকলৰ নাচত বাকীসকলো ভালেই নাচে বেয়া নাচিছে তেনে নহয় কিন্তু বাকীসকলৰ নাচত ডেকা ল'ৰাৰ বিহুৰ চাপ পৰিছে যি অকল কঁকালৰ নাচন ঢুলীয়া বুলি ক'লে সোমনাথ বৰাৰ বিষয়ে কি ক'ব আপুনি সোমনাথ বৰাৰ হাত বৰ ভাল সোমনাথ বৰাই বৰ ভালকৈ ঢোল বজাব জানে অভিজ্ঞতা আছে তেখেতেও পুৰণিবোৰ যে নাই পাহৰা তেনেকুৱা কথা নহয় মই যেতিয়া আমাৰ চন্দ্ৰশেখৰ শৰ্মাই প্ৰযোজনা কৰিছিলে বিহুৰে বিহুৰ তেতিয়া এই যিটো ধেমেলি আছে যেতিয়া বজাবলৈ ক'লোঁ সোমনাথ বৰাটো ৰৈ গ'ল মই কৈছোঁ যে মই গাই দিছোঁ আপুনি পালচকেইটা আপুনি বজাওক মই যেতিয়া গাই দিলোঁ তেওঁৰ মনত পৰিল তেওঁ বজাবলৈ ল'লে ভালকৈ বজালে এই পাহৰিবলৈ ধৰিছে এইটো কিয়নো হৈছে এইটো মই তেখেতকো মাতি সুধিম পিছত আচ্ছা আপুনি মঘাই ওজাৰ বিষয়ে এটা নক'লে ভুল হ'ব মঘাই ওজাক আপুনি দেখিছে নাই ঢোল বাদন কৰা মই মঘাই ওজাৰ শেষ বয়সত মই ঢোল বজোৱা তেখেত দেখিছোঁ তেখেতৰ ৰূপটো খুব হেৰি আছিলে হয় তেখেতৰ হাতৰ আঙুলিৰ যি বুল যিটো আখৈ ফুটা বুলি কয় সেই আখৈ ফুটা ৰূপটো মঘাই ওজাৰ আছিল অদ্বিতীয় হয় অদ্বিতীয় আৰু মঘাই ওজাই গোটেই আমাৰ ঢোল বাদ্যক জগত সভালে লৈ সেইটোতো হয় হেমন্ত বিশ্বাসৰ অৱদান আছে অৱদান আছে ৰাছিয়া পাইছিলেগৈ এতিয়া মঘাই ওজানে কি ঢোল বজাইছে বুলি কয় নহয় ক'ব নাপায় আচলতে মঘাই ওজাই এই বাদ্যটো জগত মানসত প্ৰতিষ্ঠা একেবাৰে সেইজন মঘাই ওজাক এতিয়া তেওঁ শিল্পী হিচাপে আমি যিমান আদৰ দিব লাগিছিল লোকশিল্পী হিচাপে আমিতো একো কৰিব নোৱাৰিলোঁ লোকশিল্পী হিচাপে সিমান আদৰ দিয়া নাই তেওঁলোকেতো পোৱা পইচাও নাছিলে মই নিজে দেখিছোঁ হয় 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 সৌ সেইদিনা তেখেতৰ মৃত্যু বাৰ্ষিকী হৈ গৈছে তাত আমি মঘাই ওজা বঁটাই লাহে লাহে হেৰাই গৈছে আমি প্ৰাণ ঢালি যেনেকৈ মঘাই ওজাক চৰ্চা কৰিব লাগে মঘাই ওজাক আমি জাতিটোৰ কাৰণে এইবোৰ কথা দুৰ্ভাগ্যজনক আচ্ছা আপুনি নাচনীৰ কথা কৈছিলে যে বিহু নাচনীৰ কোনযোৰ সাজত আপুনি বেছি নম্বৰ দিব নম্বৰ দিম বুলি নহয় আচলতে মই মানে আপুনি কোনটোক বেছি ভাল পাব মই এইটো অৰ্থত কৈছোঁ মই এবাৰ কিজানি বা যিয়ে নহয় মই এবাৰ চনটো মনত পৰা নাই মই পণ্ডিচেৰী বা এতিয়া নামটো সলনি হৈছে পণ্ডিচেৰীলৈ আমাৰ এটা দল লৈ মই গৈছিলোঁ তাত মই মোৰ নাচনী গাভৰুকেইজনীয়ে ক'লা মেখেলা পিন্ধিছিল ফুলাম ৰঙা ব্লাউজ আৰু মুগাৰ ৰিহা যেতিয়া নাচ দেখুৱাই পণ্ডিচেৰীৰ মঞ্চত মুকলি মঞ্চত আমাৰ বিহুৱা বিহুৱতীসকল মঞ্চৰ পৰা ঠিক নামি আহিল অমল পালেকাৰ সেই সময়তে গৈ তাত অভিনেতা হয় তেওঁ আমাৰ গাভৰু কেইগৰাকীক চাইছে আৰু উৰিষ্যাৰ পৰা কিজানি 5-6গৰাকীমান গাভৰু গৈ তাত থকা আমাৰ গাভৰুসকলৰ পোচাকটো চাইছে ভালদৰে পৰ্যবেক্ষণ কৰিছে তেওঁলোকে আমাৰ মুগাৰ ৰিহা মেখেলা বা সেই সময়ত মুগাৰ ফুলাম কাপোৰ মেখেলা চাদৰ পিন্ধি
বিহু মৰাৰ এটা প্ৰৱণতাই গা কৰি উঠিছিল তেতিয়াই তেওঁলোকে এটা তুলনামূলক অধ্যয়ন সেই সময়তে মই কৰাৰ এটা মন পাইছিলোঁ যে এই পোচাকযোৰ তেওঁলোকে অলপ ভাল পাইছিল মোক সুধিছিল যে আপুনি ক'লা মেখেলা পিন্ধালে যে ক'লা মেখেলা বোলো ক'লা কাপোৰ পৰিধান কৰাৰ আমাৰ এটা পৰম্পৰা আছে আগৰ আমাৰ পূৰ্বপুৰুষসকলে অমল পালেকাৰ এগৰাকী সংগীত কি কথাছবি চলচ্চিত্ৰ পৰিচালক হয় হয় ভাল অভিনেতাও তেখেতে আমাৰ পেপাৰ যিটো লহৰ সেইটো বৰ ভাল পাইছিল আৰু এই পোচাকযোৰ ভাল পাইছিল তো সেই লগে লগে এতিয়া ক'লা মেখেলা নিপিন্ধে মৰাণ সম্প্ৰদায় ধুনীয়া দেখিতো ধুনীয়া দেখি মানে মেখেলা ক'লা মেখেলাখনত যদি ৰঙা কাপোৰ বাছি লয় সৰু ফুল এটা দি লয় সুন্দৰ ৰূপটো হয় কিয় হৈছে এনেকুৱা ভাল বস্তু এৰিছোঁ যে আমি কিয় তাকে এতিয়া আমি বেছি চকমকীয়া যেন বেছি জিলিকি থকা কিবা এটা কৰিবলৈ গৈছোঁ লাইটটো আছেই আজিকালি মঞ্চত হয় সেইখিনি কৰিবলৈ যাওঁতে সেইখিনি দেখোঁ আচ্ছা নাচনীৰ হাতত গামখাৰুৰ লগতে এতিয়াতো বহুতে আৰু গামখাৰু চিনিয়ে নাপাব বাৰু আৰু কি কিবা অলংকাৰ লাগে নেকি হাতততো এতিয়া আগতেতো মুঠিখাৰু পিন্ধিছিল যে গামখাৰুৰ প্ৰচলন হ'ল সেইটো এৰা ধৰাৰ মাজেদি আহিলে এতিয়াতো আমি গামখাৰু পিন্ধিবলৈকে কওঁ যে সোণ পানী চৰোৱা গামখাৰুযোৰ পিন্ধিব পাৰিলে ভাল তাৰ বাহিৰে ডিঙিত এতিয়া আমাৰ গাভৰুসকলক দেখা যায় যে 3 ধাৰমান মণি পিন্ধে আৰু ইয়াত পিন মাৰি লয় বা বটিয়াৰে বান্ধি লয় হাউলি নাচিলে ওলমি নাহিবৰ কাৰণে আচলতে ইমান 3 ধাৰ অলংকাৰ পিন্ধাৰ কোনো প্ৰয়োজন নাই অকল ঢোলবিৰিটো পিন্ধিলেই হয় ঢোলবিৰিটো এতিয়া আমাৰ যিধাৰ মণি ঢোলবিৰিৰ লগত পিন্ধিছে ৰঙামণি দিয়ে এই যিটো মানে আমাৰ খান্দো সৰু সৰু গুৰি গুৰি মণি সেইটো আচলতে ক'লা চানেকীয়া হ'ব লাগে তাৰ মাজত দুটা জোতাৰ মাজত এটা ৰঙা খান্দুলু মণি দিয়ে সেইধাৰ মণি বৰ ধুনীয়া হয় আচ্ছা মুগা ৰিহাৰ সলনি ঘৰতে বোৱা ধৰক পৰম্পৰাগত পোচাক হয় নাচনীয়ে পিন্ধাত কিবা অসুবিধা আছে নেকি সমূলি অসুবিধা নাই সেইটো পিন্ধিলে বৰং ভালহে কপাহী কাপোৰ উজনিৰ মটক সম্প্ৰদায়ৰ গাভৰুৱে তেনেকৈ নিজে শালে বোৱা ক'লা মেখেলা ৰিহাৰ ওপৰত বুটা ৰঙা বুটা দি পেলাই পিন্ধে আগতে পাট গাভৰুসকলে যেতিয়া গছতলত বিহু মাৰিছিল তেতিয়াতো মুগাৰ প্ৰচলন হোৱা নাছিল কপাহী কাপোৰ পিন্ধিছিল কপাহী পাট গাভৰুৰ পৰা যেতিয়া 18 গাভৰুৱে গছৰ তলত বিহু মাৰিব পৰা হ'ল তেতিয়াও কপাহীৰে চলিছিল শেষৰ ফালে মুগাৰ প্ৰচলন বেছি হোৱাৰ পিছতহে মুগা কাপোৰযোৰ আমাৰ গাভৰুসকলে ল'লে এতিয়াও যদি কোনোবাই 10 গৰাকী গাভৰু ধৰক বিহুতলীলৈ আহিছে 10 গৰাকীয়ে যদি একেআগি কপাহীৰ পোচাক এযোৰ পিন্ধে একো বেয়া নহয় সুন্দৰ হ'ব সেইটো আমি আচ্ছা নাচনীসকলে মানে কঁকালত ৰঙা কাপোৰৰ লগতে চুৰি কটাৰী এখন বান্ধি লোৱা দেখা যায় এইটো কি দৰকাৰ নেকি জৰুৰী নেকি সেইটো মই বাধ্যতামূলক বুলি নাভাবোঁ তো বহু বিচাৰকে সেইখন নানিলে নম্বৰ কম দিয়ে বুলি মই শুনিছোঁ যুক্তি কি তেওঁলোকৰ যুক্তি সেইখন লাগে তাত ভোটে ধৰিব খেতৰা পাব গতিকে তাত চুৰি কটাৰী এখন বান্ধি আনে চুৰি কটাৰীৰ প্ৰচলনটোতো পিছৰ আচলতে সেইখন কাপোৰৰ এটা মৰ্যাদা আছে সেই যে ৰঙা কাপোৰখন ৰঙা গুৱাপান এটা ৰঙা কাপোৰখনে বান্ধে তাৰ ওপৰত পানী গামোচাখনেৰে সেই ৰঙা কাপোৰখন বান্ধে সেই পানী গামোচাখনক আকৌ পখৰুটং বুলি এভাগ কাপোৰ আছে সেই কাপোৰখনেৰে বান্ধে বান্ধি লৈ দৰা ঘৰৰ পৰা ছোৱালী খুজিবলৈ যায় ছোৱালী খুজিবলৈ যাওঁতে মেলি সেই পখৰুটো কি আমাৰ ৰঙা কাপোৰডোখৰৰ মাজত সেই গুৱাপানটো দি পেলাই ছোৱালী খোজে তো সেই ৰঙা কাপোৰডোখৰ আনি পেলাই আমাৰ গাভৰুসকলৰ কঁকালত লোৱাৰ কোনো প্ৰয়োজন নাই আৰু তাত চুৰি কটা এখনটো লোৱা কথাই নাই এই যে তামোল কাটিবলৈ নিয়া বুলি কোনোৱে কয় তামোল কাটিবলৈ আচলতে গাভৰুসকলে বিহু মাৰি থাকোঁতে বিহু যেতিয়া পকে তেতিয়া তামোল কাটিবলৈ তেওঁলোকৰ সময় নাথাকে তামোল কাটিবলৈ তেওঁৰ লগত যিগৰাকী গাভৰু বুঢ়া যায় তেওঁৰ হাঁচতি থাকে তেওঁৰহে প্ৰয়োজনত তামোল কাটে এখন ইহঁতকো খাবলৈ দিয়ে ডেকা বৰা থাকে ডেকা বৰাইহে হাঁচতি নিয়ে ডেকা বৰাইহে তামোল কাটে আচ্ছা আদৰ্শ বিহু দল বুলি এতিয়া আমি যিবোৰ কথা কোৱা হৈছে হয় তা আদৰ্শ বিহু দল হ'বলৈ হ'লে কি লাগে তাত চমুকে আমাৰ যিখিনি পৰম্পৰাগত সম্পদ নাচোন ঢোল তাল টকা পেঁপা গগনা এই গোটেইখিনি বাদ্য এইকেইবিধ বাদ্য অন্তত লাগিব সাজ পোছাক আৰু সংখ্যাটো আপুনি আগতে কৈয়ে গৈছে তেনেকুৱা কোনো ধৰা মানে কথা নাই তাতে জনসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি হ'ব আৰু হ'ব হয় আৰু সেই নাচখিনি যাতে সুন্দৰ ৰূপত
কৰিব পাৰে আৰু বিহুনামবিলাক কি গাইছে সেইটো অলপমান চাবলগীয়া কথা তেওঁলোকে বিহুনাম গাইছে নে হাবিনামৰ ওচৰৰ নাম গাইছে সেইটো এটা মন কৰিবলগীয়া কথা আজি আমি আহিম অন্যান্য প্ৰসংগলৈ এখন্তেক পিছত হয় অতীতত নাচনি কম আছিল হয় আমি পাতিছোঁ এতিয়া বহুত ওলাই আহিছে বিহুলৈ বিহু বুলি ক'লে বহুত ডেকা গাভৰু ধৰক ল'ৰাৰ সমানে যদি ছোৱালী থাকে এটা দলত তেনেহ'লে কি নিয়ম ভংগ হ'ব নেকি নহয় কেতিয়াও নহয় ল'ৰাৰ সমানে ছোৱালী থাকিলে বৰং দেখিবলৈ ভালেই হ'ব ভালেই হ'ব বৰকৈ কম হ'লে অলপ বেয়া হ'ব হয়তো বেছি হৈ গ'লে অলপ বেয়া হ'ব কিন্তু ল'ৰাৰ সমানে ছোৱালী সেইটো আপুনি কিবা দেখিছে নেকি বিসংগতি আপুনিতো ঘূৰি এই বিষয়ে যথেষ্ট এনেই মানে ধৰক 15জন ল'ৰা তাৰ ভিতৰত যদি 3গৰাকী বা 2গৰাকী গাভৰু হয় অলপমান দেখিবলৈ বেয়া হয় তেনেকুৱা দেখা পাইছে তেনেকুৱা দেখা আগতে পোৱা গৈছিল আজিকালি অৱশ্যে যে ওলাই অহা বুলি আপুনি ক'লে এতিয়া আমাৰ বিহুৱতী গাভৰু ওলাই আহিছে গতিকে এতিয়া সমানে যেন লাগে এতিয়া সমানেই যেন লাগে এতিয়া ডেকা গাভৰু যিটো বিহু সেই সমান হ'লে হে পাহোৱাল ডেকাৰ লগত পাহোৱাল গাভৰু যেতিয়া আহে প্ৰদৰ্শন থলীলৈ মঞ্চতে হওক বা অন্য ঠাইতে হওক তেতিয়া এটা সুন্দৰ ৰূপ প্ৰকাশ পায় আচ্ছা আপোনাৰ পৰা ধৰক আপোনাৰ পৰাই আপুনি বহুত কৈ আছে হয় ধৰি ল'লে এটা বিহু দলে পৰিৱেশন কৰিছে কেনেকৈ বিহু পৰিৱেশন কৰিলে আপোনাৰ পৰা 100 নম্বৰ তেওঁলোকে পাব মানে আপুনি এটা পূৰ্ণ সমৰ্থন জনাব তেওঁলোকে পৰম্পৰাৰ মাজেদি আহিব লাগিব সাজ পোছাক পৰম্পৰাগত হ'ব লাগিব বাদ্য নাচ গোৱা এই গোটেই অংশ পেপাৰ লহৰ গোটেইখিনি পৰম্পৰাগত হ'ব লাগিব আৰু এতিয়া পৰিবেশ্য কলা হিচাপে যেতিয়া লোৱা হৈছে গোটেই উপস্থাপনখিনি কলাসন্মত হ'ব লাগিব তেতিয়া আপুনি তেনেকুৱা দেখা পাইছেনে আজিকালি কিছু দেখা গৈছে আজিকালি দেখা তাৰ ভিতৰতে কোৰিঅ'গ্ৰাফি বোলা এটা আহিল নহয় সেইটো অৱশ্যে বেছিকৈ চেপা মাৰি ধৰিছে কোৰিঅ'গ্ৰাফিয়ে বেছিকৈ চেপা মাৰি ধৰাৰ কাৰণে ডেকা গাভৰু নাচৰে হওক বা হুঁচৰি বিহুৱা ডেকা নাচৰে হওক যিটো স্বতঃস্ফূৰ্ততা সেইটো কিছু কমি গৈছে এনেকুৱা হয় যেন এইটো যোজনাৰ পিছত বেলেগ এটা দি দিলে নাচিব নোৱাৰিব তেনেকুৱা যেন লাগি হৈ গৈছে বেলেগ এখন নাম গাই দিলে যেন নাচিব নোৱাৰিব তেনেকুৱা এটা হৈছে বা সিটো দলৰ দুজন ডেকা যদি এইটো দলত ঠিক হ'ব নে বেয়া হ'ব আকৌ সুধিছোঁ মই এইটো বৰ সঠিক নহ'ব নহয় এতিয়া লাহে লাহে যে সময় বাগৰি গৈছে মানে ভাললৈ আহিব নেকি আশা আছে নেকি কিবা যদি আমাৰ ৰাইজে ভাল চাবলৈ বিচাৰে আমাৰ বিহুৱা ডেকা সকলো যদি ৰাইজৰ কথা কওঁতে আমি আহিম এতিয়া বিহুৰ নামত মঞ্চবিলাক যিবিলাকে সংগঠক যিবিলাক হয় সেই বিষয়ে আমি পাতিম কিন্তু মই কৈছোঁ যে কোনোৱে বিহু সম্ৰাট বিহু সম্ৰাজ্ঞী এই কথাবোৰক লৈ বিৰোধিতা কৰিছে হয় ধৰক তাৰ সলনি বৰ বিহুৱা বৰ বিহুৱতী এই দুটাহে যথোপযুক্ত বুলি মত পোষণ কৰিছে আপুনি কি কয় তাৰ আগে আগে মই নৱকান্ত বৰুৱাদেৱৰ কেইটামান বাক্য মই লৈ আহিছোঁ পাঠ কৰি দিওঁ খুব ভাল কথা আমাৰ চকু এতিয়াও সামন্ত যুগত বিহুৰ নাচনি গাভৰুক আমি কুঁৱৰী পাতিব খোজোঁ ৰাণী পাতিব খোজোঁ হয়তো বিহু সম্ৰাজ্ঞী পাতিবলৈকো প্ৰতিযোগিতা হ'ব পাৰে মুক্ত বাণিজ্যধৰ্মী অৰ্থনীতিৰ অৱদান এই প্ৰতিযোগিতাৰ আদৰ্শই বিহুৰ আদিৰ সম্যক ধাৰণাক ব্যাহত কৰে বিহুৰ নাচনি জনতাৰ শিল্পী ৰাণীত্ব তাইৰ অপমান নৱকান্ত বৰুৱাই ভাবি চিন্তি এই কথাকেইটা লিখিছে আপুনি তাৰমানে এই কথাটো বিহু সম্ৰাট বিহু সমৰ্থন নকৰে এই শব্দবোৰ ঠিক হোৱা নাই যিহেতু আমাৰ গোটেই সংস্কৃতিটোৰ লগত খাপ নাখায় বিহুটো কৃষকৰ সংস্কৃতি বিহু কৃষকৰ ঘৰত এতিয়া এখন বজাৰ অৰ্থনীতিৰ যুগ আমি বিশ্বায়নৰ যুগ কৰ্পৰেটৰ কথা কৈছোঁ আৰু উদ্যোক্তাসকলৰ ক্ষেত্ৰতো দেখিছোঁ যে স্পনচৰ বুলি ইংৰাজীত ক'লে বেছি বুজে গতিকে লাখ লাখ টকাৰ কথা আহিছে শিল্পীসকলে ৰাতিৰ ভিতৰত জনপ্ৰিয় হ'ব খুজিব বাস্তৱ গতিকে এই পটভূমিত আমাৰ বহুত কথাই আছে আলোচনা কৰিবলৈ তেখেতে সঠিকভাৱেই কৈছে যে মুক্ত বাণিজ্য স্বাভাৱিকতে এই কথাবোৰ নিৰ্ধাৰণ কৰিছে গোটেই কথাখিনি আৰু শিল্পী আৰু গায়ক গায়িকাৰ মাজত এটা পাৰ্থক্য আছে শিল্পী জ্যোতিপ্ৰসাদে কোৱা শিল্পী ভূপেন হাজৰিকাই কোৱা শিল্পীকটো আমি এতিয়া অলপ বিচাৰি পোৱা টানেই হৈছে অলপ বিতৰ্ক হ'ব পাৰে কথাটো বেয়া পাব পাৰে কোনোবাই গতিকে আজি ৰাতিটোৰ ভিতৰতে বিখ্যাত হোৱাৰ প্ৰৱণতা আৰু তাক আমাক সজাই তোলাত আমাৰবিলাকৰ সংবাদ মাধ্যমৰ যিবোৰ ভূমিকা এই কথাবোৰ নিশ্চয় আপুনি লক্ষ্য নকৰাকৈ থকা নাই লক্ষ্য কৰিছোঁ মানে ধাৰাটো ঠিক নহয় ধাৰাটো ঠিক নহয়
তা আমাৰ জাতীয় সংস্কৃতিক আমাৰ জাতীয় জীৱনটোক মহিয়ান কৰিবৰ কাৰণে যিখিনি কাম কৰিব লাগে মূল কথা সেইটো সেই কামখিনি যে আহিছে বিষাক্ত বতাহ বুলিয়ে কৈছোঁ মই মুক্ত বাণিজ্য মানুহ শিল্পী পণ্যত পৰিণত হোৱা হয় এই কথাবিলাকৰ পৰা আঁতৰাই কেনেকৈ ৰাখিব আপুনি সেইটো এটা বৰ চিন্তাৰ কাৰণ হৈছে সেইটো এটা প্ৰধান সমস্যা হিচাপে এতিয়া আমাৰ জাতীয় সংস্কৃতিত জাতীয় জীৱনত দেখা দিছে আমাৰ এনেকুৱা হৈছে মানে এই বহুজাতিক কোম্পানী এই মুক্ত অৰ্থনীতি আমাক এনেকুৱাকৈ চেপা মাৰি ধৰিছে আমি যেন সমগ্ৰ পৃথিৱীকে ধৰিছে দুখীয়া দেশবিলাকক বেছি ধৰিছে উশাহ নাপাম যেন তেনেকুৱা হৈছে আচ্ছা তাৰ কাৰণে আপুনি অনুভৱ কৰে যে এটা আমাৰ সবল বলিষ্ঠ সাংস্কৃতিক আন্দোলনত খুব প্ৰয়োজন আছে সেই আন্দোলনটো এতিয়া কোনে সূচনা কৰিব এইটোতো সঁচা বুলি আপুনি অনুভৱ কৰে নকৰে যে আমাক এতিয়া নেতৃত্ব দিবলৈ সাংস্কৃতিক কৰ্মীৰ অভাৱ যেনেকৈ ৰাজনীতিত আমাৰ সঠিক বলিষ্ঠ নেতাৰ অভাৱ একেই সংকট সাংস্কৃতিক দিশত অলপ বেছিহে নিম্নগামী হৈছে আমি ভূপেন দাৰ পৰা অন্ততঃ যিখিনি পাইছিলোঁ বা তাৰপিছততো এটা ডাঙৰ ভূপেন দাই যিখিনি লৈ গৈছিল যেনেদৰে আগবঢ়াই নিছিল তেখেতৰ চাৰিওচুক অধ্যয়ন আছিল না সেইকাৰণে নিব পাৰিছিল সেই নেতৃত্ব ব্যক্তিত্বও আছিলে ব্যক্তিত্বও আছিল আৰু নেতৃত্ব পিছৰ ফাললৈ তেওঁ আমি নকওঁ আৰু বেছি হেৰি কথা পিছৰ ফাললৈ তেওঁ কিন্তু সেই নেতৃত্ব দিয়াত ব্যৰ্থ হৈছিলে হয়তো স্বাস্থ্যজনিত কাৰণতে বা অন্যান্য বহু তেওঁ আশে পাশে থকা মানুহবোৰৰ ভূমিকাৰ কাৰণেই হওক বাৰু প্ৰসংগ মই সলনি কৰিছোঁ এই যে ধৰক বিহু নাচৰ ভংগীমা গাভৰুৰ ক্ষেত্ৰত হয় আৰু ডেকাবিলাকৰ ক্ষেত্ৰত কেনেকুৱা হ'ব লাগে খুব চমুকৈ সুধিছোঁ আপোনাক গাভৰু বিহু নাচত আমাৰ 4টা মূল ভংগীৰ কথা মই আগতে উল্লেখ কৰি গৈছোঁ যে ম'হৰ শিঙৰ দৰে হাত মেলা ম'হৰ শিঙৰ দৰে হাত মেলি কঁকাল ভঙা তাতে 2টা কথা আছে এটা হ'ল টাকুৰ শিঙীয়া ম'হৰ শিঙৰ দৰে হাত মেলা আৰু ফেটা শিঙীয়া মাইকী ম'হৰ দৰে হাত মেলা সেই 2টা ৰূপ আমি ৰক্ষা কৰিব লাগে গাভৰুসকলে সাধাৰণতে ফেটা শিঙীয়া মাইকী ম'হৰ যিটো ৰূপ সেই ৰূপটোত হাত দুখন অলপ বহল কৰি মেলে জেং বিহু আৰু ৰাতি বিহু কি জেং বিহু ৰাতি বিহু জেং বিহু শব্দটোতো পিছত প্ৰচলিত হৈছে আচলতে গাভৰু বিহু পূৰ্বে নিশা মাৰিছিল নিশা বিহু বুলি কয় ৰাতি মাৰিছিল ৰাতি বিহু বুলি কয় ডেকা গাভৰুৱে একেলগে প্ৰথমতে বিহু মৰা নাছিল একেলগে বিহু মৰা একেজোপা গছৰ তলতে ওচৰা ওচৰি হৈ বিহু মৰাৰ পিছতো আমাৰ গ্ৰাম্য সমাজত চ'তমহীয়া মাৰিছিল চ'তৰ বিহু বুলি কয় ৰাতি ৰাতি মাৰিছিল ৰাতি বিহু বুলি কয় কোনো এটাকে নিশা বিহু বুলি কয় কোনো এটাকে আৰু আমাৰ গ্ৰাম্য শব্দ প্ৰচলিত আছিলে মতা মাইকী গছ তলৰ মতা মাইকী বিহু বুলি কয় শেষৰ ফালে তাকে আমি সাধু ভাষাত আমাৰ অধ্যাপক লীলা গগৈদেৱৰ পিছত ডক্টৰ লীলা গগৈ এটা আলোচনাৰ আঁত ধৰি ডেকা গাভৰু মুকলি বিহু বুলি ক'বলৈ আমাৰ জেং বিহুটো উজনিৰ এতিয়া আছে এতিয়া তাৰ পৰিভৰটো কমিছে আমাৰ সাপে কাঠিৰ ফালে আছে নেকি সেইফালে আছে এতিয়াও একেবাৰে শেষ হৈ যোৱা নাই আছে এতিয়াও আছে জেং বিহু বা গাভৰু বিহু এতিয়াও আছে শেষ হৈ যোৱা নাই এতিয়াও আচ্ছা বোৱাৰী হ'লে হয় এগৰাকী বোৱাৰীয়ে বিহু কৰি নচাত কিবা বাধা আছে নেকি বোৱাৰীয়ে বিহু কৰি নচাত পোনপটীয়াকৈ বাধা নাই যদিও স্বাস্থ্যজনিত কাৰণত কিছু বাধা আছে বিহু নাচৰ ওপৰত বিহু নাচটো আমাৰ গাভৰুসকলে পৃথিৱীক উৰ্বৰা কৰাৰ লোকবিশ্বাসেৰে বিহু মাৰিছিল যে গাভৰুসকল উৰ্বৰাই হৈ থাকে বোৱাৰীসকল উৰ্বৰাই হৈ থাকে কিন্তু গাভৰুৰ ৰূপটোতো আৰু বোৱাৰীৰ গাত নাথাকে এতেকে পোনপটীয়াকৈ ঠিক যে বিহু কুঁৱৰী বিহু ৰাণী বিহু সম্ৰাজ্ঞী হ'বলৈ যায় গাভৰুৱে বোৱাৰীয়ে ৰূপটো মচি সেই কামটো আচলতে কৰিব নালাগে সেইটো গাভৰু সকলোকে দিব লাগে বোৱাৰীসকলে এটা বয়সতো নাচি আহিলে বোৱাৰীসকল এৰি দিব লাগে কিন্তু তেওঁলোকে এটা গোট হৈ বোৱাৰীসকলৰ গাভৰু বিহু তেওঁলোকে এইটো প্ৰদৰ্শন কৰিব পাৰে এতিয়া আমাৰ বোৱাৰী বিহু বুলি কয় বোৱাৰী বিহু বুলিতো আমাৰ কোনো বিহু নাই বোৱাৰীসকলৰ গাভৰু বিহু তেওঁলোকে গাভৰু বিহুকে মাৰে বা তেওঁলোকে জেং বিহুকে মাৰে বোৱাৰীসকলৰ জেং বিহু মহিলাসকলৰ গাভৰু বিহু আচ্ছা বিহু সুৰক্ষা সমিতিসমূহে এনেকুৱা এটা পৰিস্থিতি হৈছে এতিয়া হয় যে তেওঁলোকে কিছুমান শিল্পীসকলৰ ক্ষেত্ৰত কিছুমান নিয়ম বান্ধি দিবলগীয়া হৈছে হয় আৰু এইটো এনেবোৰ নিয়ম যেতিয়া তেওঁলোকে কৰিছে তেতিয়া আপোনালোকৰ দৰে বিজ্ঞ লোকৰ নিশ্চয় পৰামৰ্শ লৈছে নেকি হয় লৈছে বিহু সুৰক্ষা সমিতি অসম নামৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানটোৰ লগত মই জন্মদিনৰ পৰাই জড়িত তেখেতসকলে যিখিনি বিহু সুৰক্ষা নিয়মাৱলী বুলি কৰিছে সেইখিনি মঞ্চৰ প্ৰতিযোগিতাৰ কাৰণে কৈছে মই আগতে যিটো নিয়মাৱলীৰ কথা কৈ গ'লোঁ মোৰ নিয়মাৱলীখনৰ ওপৰত ভিত্তি কৰি সেইখিনি গোটেইখিনি তেখেতসকলে কৰিছে আচলতে প্ৰতিযোগিতাত কেনেকৈ চোতালৰ হুঁচৰি আনি সুন্দৰভাৱে ৰক্ষা কৰিব পৰা যায় সেই উদ্দেশ্যেহে
বিহু সুৰক্ষা সমিতিয়ে সেই নিয়মাৱলীখন কৰিছে। কিবা এটা জাপি দিব সেইটো নহয়, সেইটো নহয় আচলতে। আগতে যিখিনি আছিল তেওঁলোকে এটা আহ্বান জনাইছে, তেওঁলোকে কৰিবই লাগিব বুলি। এতিয়া যেনেকৈ আমাৰ পৰেশ বৰুৱাই এটা আহ্বান জনাইছিলে, হয় হয়, কিন্তু তাকে আমাৰ সকলোৱে ভাবুকি বুলি কৰি মানে মৃত্যুৰ ভাবুকি ধৰণলৈও কৰি পেলোৱা হয়। আমাৰ বিহু সুৰক্ষা সমিতিয়ে আহ্বান জনোৱাৰ পিছত শুনিলোঁ, আমি দেখিলোঁ একাংশ দূৰদৰ্শনৰ মানে পৰ্দাত যে বিহু সুৰক্ষা সমিতিয়ে ফটোৱা যায়। বিহু সুৰক্ষা সমিতিয়ে আমিও দায়ী অলপমান তাৰ কাৰণে। ফটোৱা যায় বুলি কেতিয়াও নাযায়, আহ্বান এটা জনাইছে, কৰিব পাৰিলে জাতীয় সংস্কৃতিটো মহিয়ান কৰিবৰ কাৰণে, চিৰসেউজ কৰিবৰ কাৰণে যিখিনি আপোনালোকৰো যে পৰামৰ্শ তাৰ আঁৰত আছে, এই কথাটোৱে মই জানিব খুজিছোঁ। মই তাৰ লগত সাত বিহুৰ মঞ্চত হিন্দী গীত গোৱাটো কেনেকুৱা কথা? যদি বিহুতলীখন ইজোৰাৰ পিছত সিজোৰা হুঁচৰি তাত প্ৰদৰ্শন কৰিবলৈ বা প্ৰতিযোগিতা কৰিবলৈ আহি আছে, ইজোৰাৰ পিছত সিজোৰা ডেকা গাভৰু মুকলি বিহু আহিছে, ইজোৰাৰ পিছত সিজোৰা যদি তালৈ গাভৰু বিহু আহিছে, তাৰ মাজত হিন্দী গীত গোৱাটোত মোৰ অলপ আপত্তি আছে বা গাব নালাগে। মই সেইটো কথা, সেই মঞ্চখনত সেইটো মৰ্যাদা এটা ৰক্ষা কৰি। সাত বিহুৰ মঞ্চত জুবিন গাৰ্গ, এতিয়া জুবিন গাৰ্গ বুলিলেতো ডেকা গাভৰু, কিন্তু যদি সেই বিহু দিনত পাতি গ'ল বা আগদিনা তাত বিহু প্ৰতিযোগিতা প্ৰদৰ্শন হৈ গ'ল, পিছদিনা কেৱল সেইটো এটা সাংস্কৃতিক অনুষ্ঠান, তাত যিকোনো ধৰণৰ শিল্পীক উদ্যোক্তাসকলে নিমন্ত্ৰণ কৰিছে, যাকেই নামাতক মাতিছে, তেখেতসকলে উদ্যোক্তাসকলৰ লগত কথা বতৰা পাতি কি গায় সেইটো তেখেতসকলৰ কথা। হিন্দী গায়, ইংৰাজী গায়, বাংলা গীত গায়, আমি তাত বা মই ক'বলৈ নাযাওঁ, কিন্তু বিহু যেতিয়া চলি থাকে তেতিয়া উচিত নহয়। বিহুতলীত সেইটো আচলতে হ'ব। আচ্ছা, জুবিন গাৰ্গে ক'লে যে হিন্দী গীত মই গামেই, খুব স্পষ্টকৈ কৈছে। হয়। আৰু উদ্যোক্তাসকল তাৰপিছতো তেওঁক নিমন্ত্ৰণ জনোৱাৰ কাৰণে উদ্যোক্তাসকলক আপুনি কি বুলি ক'ব? সেইটো উদ্যোক্তাসকলৰ আচলতে পিছলৈ ঘূৰি চোৱা, অৰ্থাৎ পৰম্পৰাৰ ফালে ঘূৰি চোৱাৰ প্ৰৱণতাটো তেখেতসকলক নাই। যি হয় হৈ থাকক, আমি এটা সংস্কৃতি কৰোঁ, আমি এটা সেই বহুজাতিক কোম্পানীৰ হেঁচাত বোধ কৰোঁ, তেনেকুৱা ধৰণৰ কামবোৰ কৰে। এই যে গামেই বুলি যিটো কথা কৈছে, সেইটো নক'লেই ভাল নেকি? নক'লেই ভাল, কাৰণ তেখেতক কোনে পাতিছে, তেখেত কাৰ কাৰণে শিল্পী? ৰাইজে কৰিছে। আমি উদ্যোক্তাসকলৰ ভূমিকালৈ এতিয়া আহিম। উদ্যোক্তাসকলৰ ভূমিকা আহিম এতিয়া খন্তেক পিছত। এই সুৰক্ষা সমিতিয়ে শিল্পীৰ ক্ষেত্ৰত ড্ৰেছ কোডৰ কথা কোৱা বুলি এটা ওলাই আছে, সেইটো সঁচা নেকি? সেইটো সত্য কথা নহয়। আচলতে বিহু সুৰক্ষা সমিতিয়ে এইটো পোচাকেই পিন্ধিব লাগে, ধুতি পিন্ধিব লাগে বুলিতো কোৱা নাই। কিন্তু আমাৰ এটা আৰ্হি বিহু সুৰক্ষা সমিতিয়ে দেখুৱাইছে যে আমাৰ কাৰ্যনিৰ্বাহক সভা বা আমাৰ তেনেধৰণৰ সভা হ'লে সকলোৱে আমাৰ জাতীয় পোচাকত, যিটো আমাৰ জাতীয় পোচাক, ধুতি এটা জাতীয় পোচাক হয় নহয়, সেইও এটা বিতৰ্কিত কথা। সেইটো আমি সেইবুলি সেইটোলৈ নাযাওঁ এতিয়া। আমি সকলোৱে ধুতি পাঞ্জাবী মানি লৈছোঁ আৰু আমি মানি লৈছোঁ, আমি তেনেকৈ অংশগ্ৰহণ কৰোঁ। আচ্ছা, ধৰক কি বৰ্ড বজাইছে, গীটাৰৰ দৰে যিবিলাক আধুনিক বাদ্য, হয় হয়, তেওঁলোকে গীত গাব, তাত ধুতি পিন্ধিলে কিবা জাগৰণ আহিব নেকি? কি হ'ব এটা? সেইটো আচলতে গায়কৰ বা যিসকলে বজায় তেখেতসকলৰ ৰুচিৰ ওপৰত নিৰ্ভৰ কৰে। মোক যদি গীটাৰখন বজাবলৈ দিয়ে, মই এইটো পোচাকতো বজাব পাৰিম, বজাব নোৱাৰিম তেনেকুৱা কথা নাই। কিন্তু নিপিন্ধে বা পিন্ধিব নাজানে, সেইটো এটা বেলেগ কথা। এই বিষয়টো অলপমান এই ধৰণৰ ড্ৰেছত সেই বাদ্যবোৰ বজালে অলপ বেলেগ ধৰণৰ কিবা এটা হ'ব নেকি? বেলেগ ধৰণৰ আকৰ্ষণীয় কথা এটা হ'ব পাৰে নেকি বাৰু? নিশ্চয় হ'ব পাৰে। প্ৰথমতে হয়তো কিছু যেন ড্ৰেছ কোড তাৰমানে হেৰি নাই, কি কয় মানে তেনেকৈ দিয়া নাই, কেৱল এটা আহ্বান জনাইছে। আহ্বান সেইটো সদৌ অসম বিহু সমন্বয়ৰক্ষী সমিতিয়ে জনাইছিল। বিহু সুৰক্ষা সমিতিয়ে অৱশ্যে সেইটো কথা নোকোৱাকৈ থকা নাই, কিন্তু সেইটো ঠিক বিতৰ্কিত বিষয় বুলি হ'ব নালাগে। আচ্ছা, মই বিহু কথা আমি পাতি আছোঁ, এই যে কৰ্মশালাবিলাক হৈ আছে বিহুৰ নামত, এই বিষয়ে আপুনি কি ক'ব খোজে? কৰ্মশালা শব্দটো আচলতে বিহু নাচত খাপ নাখায়। তো মই সকলোকে হেমকোষ অভিধানখন চাবলৈ কৈছোঁ, তাত আখৰা শব্দটোহে খাপ খায়। বা যিকি নহওক, এই কৰ্মশালাবিলাকে এতিয়া বিহু নাচৰ কিছু অনিষ্ট কৰিছে। কেনেকৈ? নাচিব জানিলেই বিহু নাচৰ শিক্ষক হ'ব নোৱাৰে, সমল ব্যক্তি হ'ব নোৱাৰে। নাচিব জনাৰ লগে লগে তাৰ যিখিনি তাত্ত্বিক কথা সেইখিনিও অলপমান জানিব লাগিব। যে আমাৰ কৰ্মশালাবিলাকত যিসকল মই সমল ব্যক্তি দেখিছোঁ,
তো সেইসকলে আৰম্ভণিতেই ভুলকৈ শিকাইছে অৰ্থাৎ বিহু নাচ শাৰী পতা নাচ নহয় এতিয়াতো আমাৰ কৰ্মশালাবিলাকত শাৰী পাতি পাতি অকণ অকণ ল'ৰা ছোৱালীবিলাকক নাচ শিকাইছে আৰম্ভণিৰ পৰাই শুদ্ধৰ পথ শিকাব লাগে অৰ্থাৎ তেওঁলোকৰ উদ্দেশ্য কি উদ্দেশ্যটো হয়তো তেওঁলোকৰ ভাল মানে এটা বিহু নাচিবলৈ কণ কণ ল'ৰা ছোৱালীবিলাকক শিকাব কিন্তু তাকে শুদ্ধৰ পথে ক'লোঁ নহয় বৃত্তাকাৰ ৰূপত শিকাব লাগে আৰম্ভণিতে এতিয়া যিকোনো ধৰণৰ পোচাক পিন্ধি আহিছে তেওঁলোকক যদি বিহুতলীৰ পোচাকটো সৰুৰ পৰাই পিন্ধাই পেলাই নাচিবলৈ শিকায় মুগাৰ পিন্ধিব নালাগে কপাহী আমি আলোচনা কৰি গৈছোঁ এই কপাহী মেখেলাখনে ৰিহাখনে যদি পিন্ধাই লৈ শিকায় তেতিয়াৰ পৰাই তেওঁলোকৰ মন মগজুলৈ যে আমাৰ এইটোৱেই বিহুৰ সাজ আহি যাব বা আমাৰ বৃত্তাকাৰে দেখুৱালে যে এইটোৱেই এনেদৰেই আমাৰ বিহুৰ নাচ নাচে এইটো তেওঁলোকৰ ধাৰণালৈ আহি যাব আচ্ছা মই এবাৰ আপোনাক সুধিছিলোঁ এতিয়া আকৌ আহোঁ সেইটো প্ৰসংগলৈ যে আহঁতৰ তলৰ বিহু মঞ্চলৈ যে আহিল হয় এইটো কি এটা ভুল সিদ্ধান্ত নেকি এইটো আহঁতৰ তলৰ সেইটো সময়ে দাবী কৰিছিল সেইটো ভুল সিদ্ধান্ত বুলি ক'ব নোৱাৰি কিন্তু এতিয়া তাত প্ৰয়োগটো আমি কেনেকৈ কৰিছোঁ ব্যৱহাৰটো কেনেকৈ কৰিছোঁ এইটো গুৱাহাটীলৈ প্ৰথম উৎকৰ ৰাধা গোবিন্দ বৰুৱাৰ তেখেতৰ আৰু আছিল সেই সময়ত ব্যক্তি সেই গোটেইখিনি কথা অৱশ্যে মোৰ জ্ঞাত নহয় কিন্তু আমি সাধাৰণতে যিখিনি শুনিছোঁ তো ৰাধা গোবিন্দ বৰুৱা সেই সময়ৰ যিসকল আছিলে তাত লতাশিলত বিহু পাতিছিল সেইসকলেই উজনিৰ পৰা বিহুৱাসকলৰ কাৰণে উজনিৰ পৰা হুঁচৰি তেখেত আনি ইয়াতে পৰিৱেশন কৰাইছিল আৰু এটা বেছ প্ৰচাৰ হৈছিল কিন্তু এতিয়াতো মঞ্চবিলাক খেলি মেলি হৈছে এইটোতো আপুনি কৈছে এতিয়া মঞ্চবিলাক খেলি মেলি হৈছে এতিয়া তেনেকুৱা প্ৰদৰ্শনৰ কাৰণে হুঁচৰি কেইযোৰামান বিহুৱতী ডেকা গাভৰু মুকলি বিহুৰ কেইযোৰামানতো এতিয়া নানে এতিয়া প্ৰতিযোগিতালৈ আহে এই সময়ত যি সময়ত আপুনি মই কথা পাতিছোঁ এই সময়ত চাগে এতিয়া গাঁৱে গাঁৱে সেই ৰিহাৰ্চেল আখৰা বুলি নকয় এতিয়া বিহু ৰিহাৰ্চেল কৰি আছে যে কি কাৰণে কৰিছে যে গাঁৱত বিহু মাৰিব আশীৰ্বাদ এটা ল'ব আশীৰ্বাদ এটা গৃহস্থক আশীৰ্বাদ দিবলৈ যাব সেইটো উদ্দেশ্য নহয় প্ৰতিযোগিতালৈ আহিব প্ৰতিযোগিতা হৈছে বা প্ৰদৰ্শনলৈ আহিব প্ৰদৰ্শনলৈ খুব কমেই হয় প্ৰদৰ্শনলৈ নামাতেও সেই পৰিৱেশটো এতিয়া বিহুতলীবিলাকে আমাৰ ৰচনা কৰিব পৰা নাই আচ্ছা এতিয়া আমি কৈ আছোঁ শিল্পীসকলকো দোষাৰোপ কৰা হৈছে এইটোও ঠিক যে আমাৰ ইয়াত যিটো অৱস্থা এতিয়া শিল্পীসকলে দুপইচা বিহুৰ সময়ত মানে কি আৰু উপাৰ্জন কৰাৰ কথা এটা আছে আৰু মই একেলগে সুধিছোঁ গোটেইকেইটা কথা আপোনাক কিন্তু ধৰক লোকশিল্পীসকল মঞ্চত বৰ্ণাঢ্যিত হয় আমাৰ বহুত লোকশিল্পী আছে ভাল ভাল গাই মানুহে শুনিবও খোজে হয় মই অলপতে ধনদা পাঠককো ইয়ালৈ মাতিছিলোঁ লোকনাথ গোস্বামীক মাতিছোঁ এই অনুষ্ঠানলৈ কিন্তু কি হয় উদ্যোক্তাসকলে তেওঁলোকক যিধৰণে সন্মান দিব লাগে আমাৰ বাদ্যশিল্পীসকলক ঢুলীয়াসকলক সেই সন্মানটো আমি একেবাৰে দিয়া নেদেখোঁ এতিয়া আমি অকল শিল্পীসকলে ধৰক যিমান পইচা উপাৰ্জন কৰাৰ কাৰণেতো চেষ্টা কৰিবই নিশ্চয় কিন্তু উদ্যোক্তাসকলো সমানে দায়ী নহয় জানো উদ্যোক্তাসকল তেওঁলোকেওতো এতিয়া বিহুটোক লাহে লাহে ব্যৱসায় হিচাপ কৰিছে সকলোৱে নহয় কিন্তু একাংশইতো সম্পূৰ্ণ ব্যৱসায়ত ধৰ্মী এটা একাংশ মানে বেছি অংশই আচলতে বেছিভাগে আৰু দায়ী আমাৰ গায়ক গায়িকাসকলতকৈ উদ্যোক্তাসকল এইটোৱে মই উলিয়াব খুজিছোঁ বিহুতলী তেওঁলোকে মাতি নিছে তেওঁলোকে আকৌ তেওঁলোকক উঠাই দিছে তুলি নাচিছে আৰু কেতিয়াবা কেতিয়াবা তেওঁলোকেই ঘৰে সমালোচনা কৰিছে আচলতে গোটেই পৰিৱেশটো ৰচনা কৰিব পাৰিলেহেঁতেন অসমৰ জাতীয় জীৱনটোক তুলি ধৰিব পাৰিলেহেঁতেন অসমীয়া সংস্কৃতিক চিৰসেউজ কৰিব পাৰিলেহেঁতেন এই বিহুতলীৰ উদ্যোক্তাসকলে সেইটো জাতীয় মঞ্চ হিচাপে আমি পৰিগণিত হ'লহেঁতেন জাতীয় মঞ্চ একেবাৰে অপব্যৱহাৰ হৈছে অপব্যৱহাৰ হৈছে তাত জাতীয় প্ৰশ্নৰ কোনো অগ্ৰাধিকাৰ নাই আমাৰ যিসকল সঁচা অৰ্থত লোকশিল্পী সেইসকল অনাদৃত সেইসকলক তাত চৰকাৰে আমি অৱহেলা কৰা বুলি কৈ থাকোঁ কিন্তু আমাৰ উদ্যোক্তাসকলেও জাতীয় অনুষ্ঠানৰ নামতো কিন্তু তাতকৈ বেছি বেয়া কাম কৰি আছে আপুনি কি কয় আচলতে আমি সেইসকলক আদৰণি জনোৱা হ'লে চৰকাৰেও বাধ্য হৈ সেইসকলক আদৰণি জনালেহেঁতেন আমি যিসকলে আদৰণি জনাব লাগে ৰাইজৰ বুকুৰ মাজৰ পৰা এজনক উলিয়াই আনিব লাগে সেই কামটো আমি ৰাইজেই কৰা নাই আৰু উদ্যোক্তাসকলৰ মানে কি এটা ধন ঘটাৰ চেষ্টা নে কি সেইটোৱে আচলতে সকলো নহয় একাংশ বাণিজ্যিকৰণৰ যিটো কথা একাংশ উদ্যোক্তা আছে খুব কম সংখ্যক কৈছোঁ যে একাংশই অকল এইটোক এটা ব্যৱসায় হিচাপেও লৈছে সেই একাংশ মানে বেছি অংশ এইটো ব্যৱসায় হিচাপে লৈছে আৰু কমাৰ্চিয়েল আৰ্টিষ্টসকলক তেনেকৈ অগ্ৰাধিকাৰ দিছে নিমন্ত্ৰণ কৰে তেওঁলোকৰ নামত পইচা তুলিছে হয়
বয়সীয়াসকলক সেই বিহুতলীৰ উদ্যোক্তাৰ গোটটোৰ পৰা ক্ৰমে ক্ৰমে আঁতৰাই পঠিওৱা হৈছে। এতিয়া বয়সীয়াসকলে বিহু চাবলৈ যাব নোৱাৰে, তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে। এতিয়া মঞ্চত গৈ এতিয়া আমাৰ ব্যৱসায়ী শিল্পীসকল উঠাৰ পিছতে তাৰ মণ্ডপত যিটো অৱস্থাৰ সৃষ্টি হয়, আপুনি মই গৈ তাতে বহি সুন্দৰভাৱে তেখেতসকলৰ কণ্ঠ সংগীত শুনিম, সেই পৰিৱেশটো এতিয়া শেষ হৈ গৈছে, নাই। আৰু এইটো যদি আমি ঘূৰাই আনিব নোৱাৰোঁ তেনেহ'লে আমাৰ জাতীয় জীৱনত পিছলৈ হয়তো একো নাথাকিব। আচ্ছা, এইটোৰে আঁত ধৰি যদি আমি চাওঁ যে জেঠ আহাৰ এইবিলাকতো দেখিছোঁ যে ৰাজ্যজুৰি উখল মাখল সৃষ্টি হয় বহাগী বিদায়ৰ নামত। হয়, এইটো কি লক্ষণ, শুভ নে অশুভ? এইটো কেতিয়াও শুভ লক্ষণ বুলি ক'ব নোৱাৰি। গুৱাহাটী বা এই নামনিৰ কেইখনমান প্ৰধান চহৰ আৰু উজনিৰ কেইখনমান প্ৰধান চহৰতহে বিহুতে বিহু হয়, বা ৰভা পৰলা দি বিহুতে বিহু পাতে উদ্যোক্তাসকলেও। বাকী গোটেইখিনিয়ে যে আমাৰ গায়ক গায়িকাসকলে কেতিয়া তাৰিখ দিব সেইমতেহে বিহু পাতে। আপুনি উজনিৰ ফালে আমাৰ তেওঁলোকৰ যিটো তাৰিখ দিয়ে সেইমতে আকৌ বহাগী বিদায় পাতিব, বিহু নিমিলিলে অংকটো হয়তো জেঠত গৈ পাতিব, বহাগী বিদায়লৈ গুচি গ'ল, বিদায়লৈ গুচি যাবগৈ, জেঠতো গৈ এতিয়া আকৌ বিহুৰ আগতেও কিবা এটা ওলাইছে বোলে, এতিয়া বিহুৰ আগতে প্ৰস্তুতি ধৰণৰ কিবা এটা, বিহুৰ আদৰণি। এইটো কি হ'বগৈ আমাৰ জাতিটোৰ নামত? এনেদৰে যদি গৈ থাকে সংস্কৃতি, আচলতে তেনেই যিটো সেই শব্দটো ক'বলৈ বেয়া, সেই বজৰুৱা সংস্কৃতিৰ যিটো ৰূপ, সেই তেনেকুৱা হ'বগৈ। আমাৰ আচল সংস্কৃতিটো ক'ৰবাত ঢাক খাই থাকিব, ওলাই নাহিব। আচ্ছা, আমি পাতিছিলোঁ বহুজাতিক কোম্পানীৰ কথা। এতিয়া আমাৰ বিহু বুলিলে কিন্তু মানুহে বহুজাতিক কোম্পানীৰ কি ভূমিকা সেইটো বহুতে বুজি নাপায়, কিন্তু বিহু বুলিলে বুজি পায় যে বহুজাতিক কোম্পানীবিলাকৰ হাতোৰাত সোমাই পৰিছে বিহুটো। একাংশ পুঁজিপতিয়ে এক ব্যক্তিগত স্বাৰ্থটো ব্যৱহাৰ কৰিছে, নিশ্চয় কৰিছে। আৰু ই এটা মই আগতে উল্লেখ কৰিছোঁ, আকৌ ক'ব খোজা নাই, ইয়াৰ পৰা পৰিত্ৰাণৰ কিবা আপুনি উপায় দেখে নেকি? এটা সঁচা অৰ্থত নিজক সুৰক্ষা দিয়াৰ এটা আন্দোলন, এটা জাগৰণ হ'ব লাগিব। জাতীয় সংস্কৃতিক সুৰক্ষা দিয়া, জাতীয় সংস্কৃতিক ৰক্ষা কৰাৰ এটা জাগৰণ হ'ব লাগিব, আৰু সকলো স্তৰৰ সকলো মানুহেই ওলাই আহিব লাগিব। এটা গোটক এৰি দিলে বা এটা অংশক এৰি দিলে এইটো সঠিকভাৱে কৰিব নোৱাৰিব। সকলো আজি একমুঠ হৈ আচলতে ওলাই আহিব লাগিব। এতিয়া আমাৰ এনেকুৱা হৈছে এতিয়া, তাৰ বাবেতো এটা সাংস্কৃতিক আন্দোলনৰ প্ৰয়োজন হ'ব। সেই আন্দোলনৰ কোনোবাই নেতৃত্ব দিব লাগিব, সেই আন্দোলনৰ নেতৃত্ব দিব লাগিব। কিছু সময় আগতে আমি পাতিছিলোঁ যে সেই আন্দোলনটোৰ নেতৃত্ব দিয়া যিটো ব্যক্তিত্ব, সেইটো নাই, অভাৱ। সেইটো এতিয়া আমাৰ সকলোৱে মানে উঠি ভাহি গৈছে, যিটো সকলোৱে উঠি ভাহি গৈছে, যিটো আহিছে এতিয়া। হয়তো 1900 বা বলোৱা বুলি যিটো কথা আমাৰ আছিল, ঠিক তেনেকুৱা নিচিনা হৈছে। এনেকুৱা হৈছে বহুজাতিক কোম্পানীবিলাকক আমাৰ একাংশ বিহুৱতী হওক বা একাংশ উদ্যোক্তাই হওক, তোমালোকে আমাক কিনা, আমি আগবাঢ়ি গৈ আছোঁ, মানে কমোডিটি। আমি একো ক'ব পৰা নাই, খালি তোমালোকে আমাক দেখুওৱা, আমাক কিনা, অলপ পইচা দিয়া। মানে বজাৰ অৰ্থনীতিৰ মানুহটো ধৰকচোন পণ্য হয়েই, শিল্পীও পণ্য, কিন্তু তাৰ বিপৰীতে সোঁতৰ বিপৰীতে যোৱা শিল্পী অভাৱ, বহুত অভাৱ। যি অকণমান যাবলৈ বিচাৰিছে, ডাঙৰ কথা এটা কৈছে যে আমি সেইটো হৈছে বাৰু, আমি কম বেছি পৰিমাণে মানি লৈছোঁ, কিন্তু মোক কিনা এই প্ৰৱণতাটো আৰু ভয়ংকৰ, যে মই নিজে বিক্ৰী যাব খুজিছোঁ, মোক কিনি লোৱা। তাত আৰু বিবেকৰ কথা নাই, তাত সাংস্কৃতিক চেতনাৰ কথা নাই, তাত জাতীয় জীৱনৰ সমস্যাৰ কথা নাই, খালি মোক বিক্ৰী কৰা আৰু ধন ঘটা। সেইটো প্ৰৱণতাই গা কৰি উঠিছে আৰু যোৱা দেখা গৈছে। আচ্ছা, বিহু গীত এতিয়া দেখিছোঁ অকলে এটা ইণ্ডাষ্ট্ৰী, উদ্যোগ। অসমীয়াৰ এতিয়া ই উৎসৱৰ অংগই নহয়, আৰু লাহে লাহে জীৱিকাৰো আধাৰ হৈছে বহুতৰ কাৰণে। তেনে ক্ষেত্ৰত ইয়াক শুদ্ধ সৎস্মৃতিটো জীয়াই ৰখাৰ মহান কৰ্তব্য আমাৰ, আপুনি কৈছে। এতিয়া গীতসমূহৰ যি বিকৃতকৰণ আৰু যি ভেজালকৰণৰ দৰে যি হৈছে, তাক এতিয়া সেই প্ৰত্যাহ্বান আমি কিদৰে গ্ৰহণ কৰিম? আপুনি কৈছে এটা আন্দোলনৰ প্ৰয়োজন আছে, কিন্তু আৰু অলপমান ধৰক সেইটো এটা ডাঙৰ কথা, আমিতো ৰৈ আছোঁ, কোনোবা আহিব সাংস্কৃতিক নেতৃত্ব দিব আন্দোলনৰ। কিন্তু এই যে ঘটনাবোৰ ঘটি গৈছে, ভেজাল হৈছে, বিকৃত হৈছে, ব্যৱসায়লৈ ৰূপান্তৰিত হৈছে, এইবোৰ কি হ'ব? এইটো কেনেকৈ প্ৰত্যাহ্বানটো ল'ম আমি? বিহু বতৰত এই চিন্তাটো আমি কৰিব খুজিছোঁ। নিশ্চয় কৰিব লাগিব। আমাৰ যিসকল এতিয়া জনপ্ৰিয় শিল্পী আৰু যিসকল আমাৰ গায়ক গায়িকা, সেইসকলে তেওঁলোকেও এটা দায়িত্ব ল'ব লাগিব আচলতে,
অকল ব্যৱসায় কৰিম, আমি বিহুসুৰীয়া গীত গাই কেৱল মনোৰঞ্জন কৰিম, এই দৃষ্টিভংগীৰ পৰা কিছু নিজক আঁতৰাই ৰাখি কেনেকৈ আমি পুৰণি সম্পদখিনি বিহুনামখিনি আমি কেনেকৈ গাই ৰক্ষা কৰিব পাৰোঁ, সেইটো এটা তেখেতসকলে এটা চিন্তা কৰিব লাগিব, আমাৰ গায়ক গায়িকাসকলেও। এতিয়া বিহুনাম সঁচা অৰ্থত কিছু অংশ বিহুনাম তেখেতসকলে গাব পাৰে, পিছত বোলে এতিয়া মই অলপ বিহুসুৰীয়া গীত কেইটামান গাওঁ, সেই দুয়োটা অংশই তেওঁলোকে গাব পাৰে। আৰু এই বিহুসুৰীয়া অংশটো কমাই কমাই তেওঁলোকে আচল বিহুনাম গাবলৈ তেওঁলোকে আগবাঢ়িব পাৰে। আৰু আচল বিহুনামবিলাক সঠিক ৰূপত গালেতো বেয়া শুনাৰ কোনো কথা নাই, মানুহে বৰং বেছিকৈ নাচিব। এই যে আমাৰ একাংশ গায়ক গায়িকাই কয় সেইফালে কি হৈছে নাচক, সেইফালে কি হৈছে কিৰিলি মাৰক, এই ৰূপটো সঁচা অৰ্থত যদি সঁচা সুৰত যদি বিহুনাম গায় তেওঁলোক এনেই নাচিব। বিহু বুলিলেতো সকলোৰে তেজত আছে, নাচক গাওক বুলি ইয়াৰ পৰা চিঞৰ বাখৰ কৰি কোৱাৰ প্ৰয়োজন নাই। সেই পৰিৱেশটো নষ্ট হৈ যায়। স্বতঃস্ফূৰ্তভাৱে মানুহে নাচে বিহু বুলি ক'লে। আচল ৰূপটো যদি তেওঁলোকৰ কণ্ঠত দিব পৰা যায়, কি তেওঁলোকৰ শ্ৰৱণেন্দ্ৰিয়ৰ যোগেদি যদি হৃদয়লৈ পঠিয়াব পৰা যায়, আপোনা আপুনি তেওঁলোকে সঠিকভাৱে নাচিবলৈ ধৰিব। সেই পৰিৱেশটো সৃষ্টি কৰাৰ দায়িত্ব আমাৰ গায়ক গায়িকাসকলেও ল'ব লাগিব, আৰু অন্যান্যসকলেও আমি অলপমান যত্ন কৰিব লাগিব আচল সম্পদখিনি যাতে আমি মঞ্চলৈ আনি তাৰ যোগেদি আমি আন্দোলনটোৰ সূচনা কৰিব পাৰোঁ। এই দিশত আমি সকলোৱে অগ্ৰসৰ হ'ব লাগিব। প্ৰচাৰ মাধ্যমটোৰ ভূমিকা তাত বৰ বেছি হ'ব, বেছিকৈ ল'লে অন্ততঃ আমাৰ দূৰদৰ্শনৰ পৰ্দাখনৰ প্ৰভাৱ আজিকালি বহুত বেছি। তো আমি দূৰদৰ্শনৰ পৰ্দাখনত সকলোৱে যদি তেনেধৰণৰ এটা সুন্দৰ ৰূপ আমি দেখুৱাবলৈ যত্ন কৰোঁ তেতিয়া কামত আহিব। এতিয়া বিহু নাচটো এতিয়া পৰ্দাৰ পৰাহে শিকে, আচল অৰ্থত য'ৰ পৰা শিকিব লাগে তাৰ পৰা নিশিকে। আগৰ প্ৰজন্মৰ গোটেই কথাবোৰে সমাজখনত অলপ উপৰুৱা হৈছে, পাতল হৈছে। এই কথা মানুহে কোনো মানে উটি গৈছে আৰু সতত উটি গৈছে। যিটো ৰুচিবোধ সেইটো কিছু অলপমান পাতল হৈছে। দৰ্শকসকল একে ঠাইতে বহি চাব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হোৱাৰ লগে লগে মানে সাংস্কৃতিক মানদণ্ড যিটো অধোগামী হৈছে, যিটো উত্তৰণ হ'ব। আমি আহিম আকৌ অন্যান্য প্ৰসংগলৈ পিছত। আপুনি কৈছিলে অলপ আগতে যে নেতৃত্ব দিবৰ বাবে শিল্পীৰ যিটো চেতনা লাগে, সাংস্কৃতিক চেতনা, এই যে অভাৱ হৈছে, এই যে ৰুচিবোৰ তললৈ গৈছে, পাতল হৈছে গোটেই কথাবোৰ, অধ্যয়ন আমি খুব কম দেখিছোঁ। সামাজিক ঘটনাবিলাকত যিধৰণে প্ৰতিক্ৰিয়া কৰে তেওঁলোকে নকৰি এটা ব্যক্তি স্বাৰ্থত আবদ্ধ হৈ আছে, সেই বিষয়ে আপুনি কি কয়? আপোনাৰ কিহত আপুনি কিয় হৈছে এনেকুৱা? সেইটো বহু পৰিমাণে তেওঁলোকে বাহিৰৰ প্ৰভাৱত পৰা যেন মোৰ অনুমান হয়। বাহিৰত যেনেকৈ গীত পৰিৱেশন কৰে, বাহিৰত মানে আপুনি বাহিৰত মানে অসমৰ বাহিৰৰ ধৰক ভাৰতৰ অন্যান্য ঠাইত, কিন্তু ভাৰতৰ অন্যান্য ঠাইততো বহুত ভাল কাম হৈছে। বিশেষকৈ আপুনি বহুত অন্ধ্ৰৰ দৰে ৰাজ্যত আপোনাৰ গদৰৰ দৰে গণশিল্পীয়ে লাখ লাখ মানুহ এই টিভি পৰ্দাবিলাকত তেওঁতো এটাও প্ৰেমৰ গীত নাগায়। টিভি পৰ্দাবিলাকত ইয়াত নচিকেতাহঁত আছে, সুন্দৰ সুন্দৰকৈ তেওঁলোকে এটা পৰিৱেশ সৃষ্টি কৰি লৈ নিজেই এটা পৰিৱেশ সৃষ্টি কৰি আমাৰ লগত তুলনা কৰিলে তেওঁলোকক মই উন্নতহে দেখোঁ। কিন্তু আমি তেখেতসকলৰ যিটো সেইটো প্ৰভাৱ পেলাই পৰা নাই, সেইটো সুন্দৰ ৰূপৰ প্ৰভাৱ পৰিব লাগিছিল, কিন্তু পাতল ৰূপটোৰ প্ৰভাৱহে আমাৰ ইয়াত পৰিছে। আমি ভূপেন হাজৰিকাই যিটো ৰূপত গীত গাইছিল, খগেন মহন্ত, আমাৰ ধনলতা পাঠকৰ, ৰামেশ্বৰ পাঠকে যিটো ৰূপত যি সুন্দৰভাৱে এটা পৰিৱেশত গীত গাইছিল, সেই পৰিৱেশৰ ৰূপটো আমি আনলৈ লৈ যাব পাৰিব লাগিছিল। নিনি আমি আনৰ যিটো পাতল ৰুচিৰ পৰিৱেশ সেইটো আমি ইয়ালৈ লৈ আহিছোঁ। আমাৰ অসুবিধাটো সেইখিত হৈছে। আমাৰ তেনেকুৱা শিল্পীৰ অভাৱ হৈছে, তাৰমানে তেনেকুৱা শিল্পীৰ ব্যক্তিত্ব সম্পন্ন, সামাজিক দায়বদ্ধ, সচেতন অভাৱ হৈছে। সেইখিনি আমাৰ লোকনাথ গোস্বামী এখেতসকলৰ খিনিতে শেষ হৈছে। তাৰপিছত পিছলৈ আমি পোৱা নাই। আপোনাক এটা কথা সুধিব খুজিছোঁ, মঞ্চত দেখা যায় বিহু মঞ্চত, হয়, কিন্তু প্ৰকৃত বিহু দলসমূহক দেখা যায় যে উদ্যোক্তাসকলে ঘণ্টা ধৰি ঘণ্টা বহুৱাই থ'লে, পুৱতি নিশা সুযোগ এটা দিলে, তেওঁলোকেও ক'বলগীয়া হ'ল, দুই এটা নিশা সাংস্কৃতিক সন্ধিয়াত বিহু নাথাকেই।
এনেবোৰ স্পৰ্শকাতৰ যিবোৰ বিষয় সেইটো আপোনাক কেনেকুৱা পীড়া দিয়ে মনত মই দিয়ে নেকি বুলি শুনা নাই কেনেকুৱা দিয়ে সাংঘাতিক এটা আমি আমাৰ পীড়া এটা আমি অনুভৱ কৰোঁ আমাৰ বিবেক দংশন হয় যে আমি এনেদৰেই নিজকে আমি আগবঢ়াই নিব বিচাৰিছোঁনে এনেদৰেই আমি সংস্কৃতিটো ৰক্ষা কৰিমনে এতিয়া বিহুতলী বুলি কওঁ আচলতে তাত সেই প্ৰতিযোগিতাত মই আগতে উল্লেখ কৰিছোঁ প্ৰতিযোগিতাটো আচলতে ঢাকোন আমি সেই যিটো সাংস্কৃতিক অনুষ্ঠান সাংস্কৃতিক সন্ধিয়া বুলি যাক কোৱা যায় সেইটোতহে আমি গুৰুত্ব আৰোপ কৰোঁ এই যে লাখ লাখ টকা খৰচ কৰি আমি গায়ক গায়িকাসকলক নিমন্ত্ৰণ কৰি নিওঁ সেইটোৰ কাৰণে আৰু উদ্যোক্তাসকলেও সেই দিনটোৰ কাৰণেহে এই সংগ্ৰহখিনি কৰে যিখিনি খৰচ কৰিলে নকৰাখিনিতো থাকি গ'ল আৰু প্ৰতিযোগিতাবিলাকতো আমাৰ যথেষ্ট বিতৰ্ক কেতিয়াবা হয় আমাৰ উদ্যোক্তাসকলেও তাত কিছু প্ৰভাৱ বিস্তাৰ কৰে আমাৰ বিচাৰকসকলেও তাত হয়তোতো আমাৰ ফটাশীলতে কিমান ডাঙৰ গণ্ডগোল হৈ গৈছে সেইবোৰ আমি উদ্যোক্তাসকলে আচলতে নিয়ন্ত্ৰণ কৰিব পাৰিব লাগে আৰু আমাৰ একাংশ বিচাৰকো তাৰ বাবে জগৰীয়া পৰিৱেশটো আমি ৰক্ষা কৰিব উপযুক্ত মানে মানুহৰ হাতত বিচাৰকৰ দায়িত্ব মানে পৰা নাই বহু ক্ষেত্ৰত বহু সময়ত পৰা নাই আৰু বিশেষকৈ এই যিটো সাংস্কৃতিক সন্ধিয়া বুলি যিটো পতা যায় সেই অনুষ্ঠানটো বন্ধ কৰিলে ভাল আমাৰ যাক এতিয়া ভাতে মৰা বুলি ক'ব খোজে হয় মাজে মাজে কয় যে তেখেতসকলে আমাৰ শিল্পীক পেটত গুৰ মাৰিবলৈ বিচাৰিছে নহয় সেইটো কথা কেতিয়াও ধৰক এজনক 5 লাখ টকা দিলে এজনক মানে 5,000 টকা দিবলৈও নাই ঠিক আছে তেওঁ লৈছে দিছে মানুহে চাইছে কিন্তু এটা ধন্দা পাঠককে সেইদিনা মই সুধিছিলোঁ তেওঁলোকে কৈছে যে আমাক পৰিৱেশন কৰাৰ সুযোগেই দিয়া নহয় নিমন্ত্ৰণ নামাতে বহুত সময় মাতিলেও এই যে কথাটো ক'লোঁ তেওঁলোকক এনেকুৱা এটা সময়লৈ থৈ দিয়ে আপোনাৰ আমাৰ ভূঞা যে ভায়লিনিষ্ট মই এটা ইণ্টাৰভিউ কৰিছিলোঁ তেওঁ পৃথিৱীত বহুত ঠাইত ভায়লিন বজাইছে জনপ্ৰিয় কৰিছে তেওঁ একেটা কথাকে ক'লে যে আমাৰ যেতিয়া আগতীয়া দি যদি কোনোবাই শুনিছে মানুহে কিন্তু শুনিবলৈ আগ্ৰহ কৰে কিন্তু উদ্যোক্তাসকলে বস্তুটোৰ সুবিধাকণে কৰি দিবলৈ নিবিচাৰে ভাবে ৰাইজে বেয়া পাব আচলতে ৰাইজে বেয়া নাপায় সঁচা অৰ্থত যদি কিবা এটা সুন্দৰ সাংগীতিক পৰিৱেশ সৃষ্টি কৰিব পাৰে এইসকল শিল্পীয়ে কৰিব পাৰে আৰু এইসকলক আচলতে আগস্থান দিব লাগিছিল সেই নিদিয়াটোৱে আচলতে এতিয়া গোটেই ডাঙৰ কথা কিন্তু আমি ইয়াৰ পৰা আমি ক'ব এতিয়াও আমি আশা কৰোঁ যে মঞ্চবিলাকত অন্ততঃ লোকশিল্পীসকলক আগস্থান দিব লাগে আগস্থান মানে কি তেওঁলোকক এটা গুৰুত্ব দিয়কচোন হয় এতিয়া মই ইয়ালৈকে মাতি অনা সকলোৱে এই আক্ষেপ কৰিলে আজি সবিতা ভূঞাই ভায়লিনৰ যোগেদি বিহু নাম জনপ্ৰিয় কৰি পেলাইছে আনিছে কিছু পৰিৱৰ্তন বেলেগ কথা শুনিব পৰা কৰিছে হয়তো তেওঁ মানে যিটো পুৰণি মানে সেইটোতে তেওঁ আবদ্ধ হৈ থকা নাই কিন্তু এই সমস্যাটো আছে আমি যদি পৰিৱেশন কৰিবলৈ সেই সময়ত সেই পৰিৱেশত নিদোৱেই সুযোগটো তাহলে আমাৰ কি হ'ব মই বাৰে সুধি আছোঁ আপোনাক এইটো কথা উদ্যোক্তাসকল কিমান জগৰীয়া মানে এইটো কাৰণে উদ্যোক্তাসকলে জগৰীয়া উদ্যোক্তাসকলৰ এইটো চেতনাত নাই যে আমাক সুৰক্ষা আমাৰ সংস্কৃতিক সুৰক্ষা দিবলৈ এইসকলক আমি আদৰ কৰি আনিব লাগিব এইসকলৰ যোগেদি আমি এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব সেই কথাটো এতিয়াৰ উদ্যোক্তা বহু শতাংশই নাভাবে আচলতে আচ্ছা আমাৰ সময় কমি আহিছে কথা বহুত ওলাইছে কিন্তু সময়ে বাধা দিছে কথা কিছু থাকে যে আপোনাৰ এই যে বিহুৰ ওপৰত আপুনি যে অধ্যয়ন কৰিবলৈ আগ্ৰহী হ'ল ইয়াক কি কাৰণ খুব চমুকৈ সুধিছোঁ কাৰণ আমাৰ হাতত সময় কমিছে মই বিহুৰ বিষয়ে যেতিয়া নিজে বিহু মাৰোঁ আৰু বিহুৰ বিষয়ত অলপমান অধ্যয়ন কৰিবলৈ লওঁ তেতিয়াই দেখোঁ যে এই সংস্কৃতি আমাৰ লোকসংস্কৃতিৰ কিছু অপব্যৱহাৰ হৈছে যেন ইয়াত যেন বাহিৰৰ উপাদান আহিছে আপুনি আগতেই কৈছে যে কৈছোঁ এইটো তেতিয়া আপুনি আৰম্ভ কৰে এইটো কেনেকৈ প্ৰতিৰোধ কৰি পেলাই সঁচা অৰ্থত সঁচা এটা দায়িত্ব পালন কৰিব ৰূপটো কেনেকৈ আমি ৰক্ষা কৰিব পাৰোঁ আপুনি কৈছে যে বিহু হুঁচৰি দলত আপুনি আছিলে বাহিৰলৈ গৈছে ইয়াতো বিহু কৰিছে উজনি সকলোৱে বিহু কৰে আপোনাৰ এতিয়া মন যায় নেকি যে এটা শুদ্ধ বিহু হুঁচৰি দল নিজে গঠন কৰোঁ এনেকুৱা লাগে নেকি এতিয়া মোৰ অলপ বয়সে হেঁচা মাৰি ধৰিছে তথাপি আপোনাৰ বয়স কিমান এতিয়া মোৰ এতিয়া ঠিক আমি 75 ওচৰলৈ গৈছোগৈ আৰু 74 চলি আছে আপুনি বৰ সক্ৰিয় এতিয়াও হয় চলি আছোঁ আৰু তথাপি এটা হুঁচৰি এযোৰা সংগঠিত কৰিব পাৰিলে ভাল এনে এটা ভাৱ মন যায় দুই চাৰিয়ে কয় নেকি আপোনাক দুই চাৰিয়ে কয়ো
সেই দলটোক সেই হুঁচৰিযোৰাক কেনেকৈ কৰিম, ক'ৰ মানুহে কৰিম, জনা মানুহ কেনেকৈ পাম, এই কথাবোৰ মনলৈ আহে। ঠিক তেনেকৈ ডেকা গাভৰুৰ মুকলি বিহুৰ দল এটালৈ যদি সুন্দৰভাৱে কৰিব পাৰোঁ, আনক দেখুৱাব পৰা যে এইটোৱে এটা আমাৰ পৰম্পৰাগত 70% অন্তত। আচ্ছা, এতিয়া মানে সময় কথা আহিলে মই ক'লোৱেই যে বিহুৰ পৰম্পৰা বহুত পুৰণি, বিহুৰ পৰিৱৰ্তন হ'ল। হয়, অনাগত দিনত আজিৰ বিহুৱে কি ৰূপ ল'ব বুলি জয়কান্ত গণ্ঠীয়ে ভাবে? মই আগতেও সুধিছোঁ যদি আকৌ সুধিছোঁ। আমাৰ যিটো পৰম্পৰাগত ৰূপ, সেই ৰূপটো নাথাকিব আচলতে। এতিয়া এনেকুৱা প্ৰৱণতাই গা কৰি উঠিছে বা পৰিৱেশটো এনেকুৱাকৈ আমাৰ এই বহুজাতিক কোম্পানীবিলাকে নি আছে, আমি ব্যৱহৃত হৈছোঁ যে আমাৰ যিটো সঁচা ৰূপ, সেইটো হেৰাই যাব, সাৰ্বজনীন ৰূপ, সেইটো হেৰাই যাব, সেইটো আমাৰ নাথাকিব। আমি নেতৃত্ব যদি গঢ়ি তুলিব নোৱাৰোঁ, তেনেহ'লে আমি নিজকে ৰক্ষা কৰিব নোৱাৰিম আচলতে। সেইটো পৰিৱেশে ইতিমধ্যে সৃষ্টি হৈছেই। আচ্ছা, আপোনাৰ কেতিয়াবা দেখি শুনি এনেকুৱা লাগে নেকি যে এইবোৰ পন্দশ্ৰম গালোঁ, কৰিলোঁ? কেতিয়াবা লাগে, কৰিলোঁ। মই এই বিহু সুৰক্ষা সমিতি দুই একৰ আগত কওঁ যে এইখিনি যে কৰি আছোঁ আমি, এনেই কৰিছোঁ নেকি, আমাৰ কোনো লাভ নহ'ব নেকি? তাৰ ভিতৰতে দুই এজন আছে, নহয় ছাৰ আমি এইখিনি যিখিনি আমাৰ কৰ্তব্য আমি তাৰমানে অকলে হ'লেও এইটোৰ বিপৰীতে থিয় হ'ব লাগিব। থিয় হ'ব লাগিব, হয়। কেতিয়াবা হতাশা ভাৱটো আহে, স্বাভাৱিক। কেতিয়াবা আকৌ ভাবোঁ নহয় মই কিয় হতাশ হ'ম, মই যেনেকৈ যিটো গতিত আগবাঢ়ি আহি আছোঁ সেইটো গৈ থাকোঁচোন বাৰু, কি হয় হওক, কিবা এটাতো হ'ব, কিবা এটা হ'ব বুলি আপুনি আশাবাদী নে? মই নিশ্চয় আশাবাদী, কিবা এটা কৰিব পাৰিম। গণীয়া ডাঙৰীয়া, হয়, আমাৰ সময় শেষ হৈছে। হয়, আপোনাৰ লগত বহুত কথা আছিলে, আমি আকৌ কেতিয়াবা পাতিম। এতিয়া বিহুৰ বতৰত, বিহুটো আৰু হ'লেই এটা শুনাকলেই লাহে লাহে আহিলে, মই সেইকাৰণে আপোনাক নিমন্ত্ৰণ জনাইছিলোঁ আৰু আপুনিও আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি বহু ব্যস্ততাৰ মাজত আহিলে আমাৰ মাজলৈ। আৰু আপোনাৰ কথাখিনিক আশা কৰিম যিসকল সাংস্কৃতিকভাৱে মানে যাৰ চেতনা আছে, যিখিনি মানুহ সচেতন, তেওঁলোকে গুৰুত্ব দিব আৰু নিশ্চয় জাতিটোৰ স্বাৰ্থতে এই কথাবোৰ চিন্তা চৰ্চা কৰি এটা সুস্থ সঠিক বিতৰ্কৰ সৃষ্টি কৰিব। নিশ্চয় আপুনি এইটো আশা কৰে? মই নিশ্চয় আশা কৰোঁ। গতিকে মই আপোনাৰ প্ৰাগ চেনেলৰ সকলো কৰ্মকৰ্তাক আৰু আপোনাক মই বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই কথাখিনি ক'বলৈ সুবিধা দিয়াৰ বাবে। আৰু লগে লগে মই অসমৰ ৰাইজৰ প্ৰতিও মই সেৱা জনাইছোঁ। গোটেই কথাখিনি আপোনাসকলে মই কোৱা বুলি নহয় বা আমাৰ ভূঞাদেৱে মোক সোধা বুলি নহয়, এই গোটেই কথাখিনি আপোনাসকলে এবাৰ যেন চিন্তা কৰি চাই অন্ততঃ নিজক ৰক্ষা কৰক, নিজৰ জাতি মাটি ভেটি ৰাজনৈতিকভাৱে ৰক্ষা কৰাতকৈ সাংস্কৃতিকভাৱে ৰক্ষা কৰিবলৈ যেন সকলো আগবাঢ়ি আহক। ধন্যবাদ গণেশ ডাঙৰীয়া।